কালেকশন আপুনি চাইছে এইবিলাক একচুয়ালি প্রিমিয়াম কালেকশন হয় প্রিমিয়াম কালেকশন নরমালি স্টোরত আপুনি এইবিলাক নাপায় জাস্ট লুক এট দ্য ব্র্যান্ড নিউ কন্ডিশন 1% স্কেচ নাই এটো তুমি নিজে চোৱা মডেল হৈ গল কন্ডিশনটো দেখাই দিছো আচ্ছা ওকে ব্র্যান্ড নিউ কন্ডিশন একদম ব্র্যান্ড নিউ কন্ডিশন এটো হৈ গল i5 8th জেনারেশন কোন স্টোরত আপুনি নাপায় কমার্শিয়াল ল্যাপটপ মই একদম আনকমন ল্যাপটপটা দেখিছো ককচন অলপ এটো লাগি গল আচ্ছা ওকে ইউনিক স্টাইল তো আমাৰ যেনেকে MacBook Air হৈ গল কন্ডিশনটো দেখাই দিছো কন্ডিশনটো অলপ ওচৰৰ পৰা ধুনিয়াকৈ দেখাই দিও কিন্তু কোনো সেকেন্ড হ্যান্ড প্রোডাক্ট নহয় এটা আনবক্সড হয় আনবক্স এটা কোম্পানি আনবক্স আচ্ছা আচ্ছা কন্ডিশনটো সো ওকে এটা সো দেখাই এটো আপোনালোকে যেটো দেখিছে ব্র্যান্ড নিউ এটো আপোনালোকে ব্র্যান্ড নিউ কন্ডিশন কোনো আপুনি সেকেন্ড হ্যান্ড নহয় আপোনালোকে এটো দেখিছে আপোনালোকক দেখাই দিবলৈ যত্ন কৰিছে MacBook Air একদম টপ ব্র্যান্ড নিউ কন্ডিশনৰ হৈ আছে 1 লাখ টকাৰ আপুনি 30 to 40 রেঞ্জত দি আছে এটা মডেল আছে i5 8th জেন এটো কিন্তু টাচত আহিব আচ্ছা টাচত ফুল টাচ আচ্ছা কোয়ালিটি ক্যামেরা আছে সক একদম MacBookৰ নিচিনা আপুনি ক্যামেৰা ক্লিয়াৰিটি পাইছে বিকজ MacBook ইজ এ কমাৰ্শিয়াল সিরিজ এটো কিন্তু কমাৰ্শিয়াল এটো সটো মেটাল কোনো প্লাষ্টিক নহয় প্রিমিয়াম ল্যাপটপ ইজ নন ফৰ প্রিমিয়াম কালেকশন আপোনালোকে ইয়াত নরমালি এনেকুৱা ল্যাপটপ নাপায় একদম প্রিমিয়াম ল্যাপটপ আপুনি কম রেঞ্জত পাব চাইলো আপুনি এই গোটে ল্যাপটপটো চালে গম পাই যাছ হয় 2024 ৰ প্ৰডাক্ট হয় শোৰুমৰ প্ৰাইস 2 লাখ দুটাত পাই যাব 40 আন্ডার 40 আনবক্সড আচ্ছা আনবক্স আৰু যেটা ল্যাপটপ এটা ইউজ হয় ইয়াত কিন্তু টাচ প্যাড এটো মার্কস আহি যায় ইউজ কৰা আচ্ছা আচ্ছা আপুনি ৰাইট কথা এটা কৈছে হয় তুমি আপুনি ইয়াত অকনো ইমান সিকিটো আপোনালোকে ইফাল খিফাল নাপায় ব্র্যান্ড নিউ উইন্ডোজ অরিজিনাল আহিব 12000 রুপিসৰ উইন্ডোজ টো লগত আহিব ফ্রি অফ কস্ট 10 11 12 সব উইন্ডোজ সাপোর্টেড উইন্ডোজ প্রফেশনাল আচ্ছা বিকজ এটো উইন্ডোজ এটো কমার্শিয়াল ল্যাপটপ এটো আৰু এটা দেখাই দিছো হয় এটো সো কন্ডিশন সো brand new condition condition so একদম দাদাটাৰ কালেকশন মানে অভাৱ নাই এটো সেম মডেল কে পিস লাগে এটো 7270 নেটত চাই লও যিমান পিস লাগে 1 লাখৰ ওপৰ দাম আছে মোটা 30 ৰ ভিতৰত পাই যাব 1 লাখৰ ল্যাপটপ আপোনালোকে 30000 টকাত পাব 2 লাখৰ আপোনালোকে যেটো ল্যাপটপ আছে আপোনালোকে মাত্ৰ 40000 টকাত পাব ব্যাটারি দেখাই দিয়া এটো ডেলৰ আচ্ছা 9 সেল ব্যাটারি আহিব 9 সেল অরিজিনাল ব্যাটারি অরিজিনাল ইয়া ফ্রান্সৰ হয় ল্যাঙ্গুৱেজ টু চাওক নরমালি ইন্ডিয়াত কি লিখা থাকে এন্টার ইয়াত কি লিখা আছে এন্ট্রি তো অলপ মানে খুব ইউনিক মডেল হয় আমাৰ ইউনিক মডেল মই আপোনালোকক দেখি তাকে ভাবিছো এটো কোনো দেখাব নোৱাৰিব এটো ট্যাবলেট কাম ল্যাপটপ এটো দেখাই দিয়া আমাৰ ভিউয়াৰ্সক কন্ডিশন দেখাই দিয়া আপোনালোকে এটো এবাৰ চাই লওক একদম ব্র্যান্ড নিউ হৈ আছে কাৰণ এবিলাক আনবক্সিং ল্যাপটপ হয় কোনো মানে আপোনাৰ ব্যৱহাৰ কৰা ল্যাপটপ নহয় হয় এটো মই দেখাই দিছো এটো দেখাই দিয়া আমাৰ ভিউয়াৰ্সক ব্যাটারিটো এটো ব্যাটারিটো চাই লওক আপোনালোকে অরিজিনাল ব্যাটারি এটো তুমি যিকোনো হোম সিরিজ ল্যাপটপ মোক এনেকে কৰি দেখাই দিয়া মই মানি যাম এনেকে আচ্ছা ইয়াত ফুল এইচডি ডিসপ্লে 1920 পিক্সেল রেজোলিউশনৰ ডিসপ্লে কোনো এইচডি নহয় কিন্তু ফুল এইচডি একে কথা বাট ফুল এইচডি ইজ ডিফারেন্ট আইবো হেলথ এটো পারফরম্যান্স 100% এক্সিলেন্ট হৈ আছে দুটা লাগে ল্যাপিহাত ভিজিট কৰক হেতুই আধাতকে কম দামত 70% ডিসকাউন্টত ল্যাপটপ লৈ 70% ডিসকাউন্টত আচ্ছা 1.5 লাখৰ ওপৰ দাম আছে হয় মই দি আছো 30 35 অরিজিনাল ডেলৰ ব্যাটারি হয় কন্ডিশনটো দেখাই দিয়া এই কন্ডিশনটো চাই লওক আপুনি কন্ডিশনটো চালে ভালকৈ দেখাই দিয়া একদম পুৰা খুলি দিছো এটো ব্যাটারি নাই তো ব্যাটারি খুলি দিলে আচ্ছা এতিয়া দেখাওকচোন ল্যাপটপ অন হৈ গল আচ্ছা আপোনালোকে আহক কিনিব পিছত ফিলটো এটো প্রিমিয়াম ফিল ভিতৰত কি আছে এইবিলাকটো সব চেঞ্জ আচ্ছা দেখাই দিয়া সব নতুন পুরান আমাৰ ভিউয়ার্সে কব ইয়াত কি আছে HP অরিজিনাল ব্যাটারি অলপ জুম কৰি দেখাই দিয়া কোনো ব্যাটারি চেঞ্জ নয়তো এট গ্লাস কেটো দাগি নব হয় আচ্ছা কেনেকুৱা লাগিছে একদম ফিলটো একদম বেলেগ লাগিছে यस প্রিমিয়াম ক্যামেরা ক্লারিটি তো নাইট ভিজন HDR সব ৰাতি কৰি আছো কিন্তু ৰাতি কৰি আছো হয় ফোনত কৰা নাই এটো ল্যাপটপৰ ক্যামেৰা কৰি আছো ভাবি চাই লও 24 ঘন্টা চলাবা গৰম নহব কি হয় এটো টাচ স্ক্রিন হয় i7 ৰ ব্ল্যাক প্ৰসেসৰ ফিঙ্গারপ্রিন্ট লকেশনৰ ল্যাপটপ কমার্শিয়ালত 2 লাখৰ ওপৰ দাম থাকে 2 লাখৰ ওপৰ যাব ন 2 লাখৰ ওপৰ যাব মোটাত কিমান যাব 40 বিলাক দিয়া আছে এটো ফুল টাচ স্ক্রিন হয় আৰু অনলি চলিছে এদিনো নচলাই HP হয় এটো 360 यस 360 এটো HP আই গল কন্ডিশন কেনেকুৱা একদম আপোনাৰ ক'ব নালাগে আৰু এনেকুৱা কন্ডিশনৰ চাই লওক প্রিমিয়াম এটো পুৰা মেটাল আৰু এক পিস দু পিস নহয় আমাৰ একচুয়ালি ডিলাৰছৰ কাৰণে আমাৰ থাকে আপোনালোকে যদি ডিলাৰ আপুনি আমাক যোগাযোগ কৰক আচ্ছা ডিলাৰশিপ আপোনালোকে দিব यस আপুনি বাল্কত এটো সেম মডেল আপুনি বাল্কত পাই যাব টাচ নন টাচ i5 i7 এভরিথিং আপুনি ইয়াত পাব কমার্শিয়াল ল্যাপটপ 10000 দি আছে यस আচ্ছা ফিঙ্গারপ্রিন্ট আছে আচ্ছা ডুয়েল টাচ প্যাড এটো এটা টাচ প্যাড জয়স্টিক দিয়া আছে আচ্ছা ওকে কমার্শিয়াল হৈ গল মেটাল হিঞ্জ 7.5 ঘন্টা 86 আছে এটো 7.5 ঘন্টা আপুনি ব্যাটারি ব্যাকআপ পাই যাব এটো আপোনাৰ যেটো 10000 টকা 1 ইয়াৰ আপোনালোকে গ্যাৰান্টি দিয়ে কিবা আপোনালোকে বেয়া হলে 1 ইয়াৰ ভিতৰত 1 বছৰ ভিতৰত আপোনালোকে
ইয়াত আপোনালোকে ধুনীয়াকে লৈ আহিলে হ'ল আপোনালোকক কোনো খৰচা পাতি নোহোৱাকৈ আপোনাক ধুনীয়াকে কৰি দিব গুটেইখিনি ল্যাপটপটো লৈ যাবলৈ আপোনালোকে ৱাটাৰপ্ৰুফ এটা বেগ আপোনালোকে লাপি হাতৰ পৰা আপোনালোকক প্ৰভাইড কৰিব গিফটটো মাউছৰ পৰা আৰম্ভ কৰি বেগৰ পৰা আৰম্ভ কৰি গিফটটো দাদাই ৰাখিছে নমস্কাৰ আপোনালোক সকলো এটা সপোন থাকে যে আপোনালোক সকলো এটা ল্যাপটপ ল'ব মই আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিও লৈ আহিছো যিটো ভিডিও চোৱাৰ পিছত আপোনাৰ এই সপোনটো পূৰ হৈ পৰিব কাৰণ সকলো এটা মনত থাকে যে মই এটা ল্যাপটপ ল'ম কিন্তু বাজেটৰ কাৰণে বা কন্ডিশন কেনেকুৱা বা বহুতে বহু কথা নাজানে ল্যাপটপৰ বিষয়ে আৰু সকলো এটা বাজেটৰ কাৰণে ল'ব নোৱাৰে কিন্তু আজি মই আপোনাক এনেকুৱা এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিম বা এনেকুৱা এখন দোকানলৈ লৈ আহিছো যত আপুনি আপোনাৰ মন পছন্দৰ ল্যাপটপটো অতি কম দামত এটা ভাল কন্ডিশনৰ ল্যাপটপ ল'ব পাৰিব যত আপোনালোকে ব্ৰেন্ড নিউ কন্ডিশনৰ আপোনালোকে ল্যাপটপসমূহ ইয়াত পাই যাব আৰু এতিয়া আমি আপোনালোকক চিনাকি কৰাই দিম এই শপখনৰ ওনাৰ আৰু লগতে আপোনাক এই ভিডিওৰ মাধ্যমেৰে কম যে আপুনি অসমৰ বিভিন্ন প্ৰান্ততে নাথাকক কিয় কেনেকে আপুনি আপোনাৰ নিজৰ ঘৰত এনে ধৰণৰ ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপসমূহ ল'ব পাৰিব তে আহক এতিয়া আমাৰ এই দোকানখনৰ স্বত্বাধিকাৰীৰ লগত আপোনাক চিনাকি কৰাই দিও দাদা আছে দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো আমাৰ দৰ্শকক অলপ জনাই দিয়ক মোৰ শুভঙ্কৰ ৰয় হয় আৰু হেল্ল ভিউয়াৰ্স আচ্ছা আপোনাৰ এই যিখন শপ আছে শপখনৰ নামটো আপোনাৰ দৰ্শকক কৈ দিও আমাৰ লেপিহাট ন নগাঁৱত আছে আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্ততে আপোনালোকে দিব পাৰিবনে যদি লয় একদম কালেকচন চোৱা ষ্টক চোৱা আচ্ছা আৰু আপোনালোকে এই কালেকচন বিলাক আপোনালোকে দেখিছে অলপ দেখুৱাই দিব ওচৰৰ পৰা আমাৰ ক্যামেৰামেনে আৰু লগতে দাদা আৰু এটা কথা খুদু আপোনালোকৰ ইয়াত যি ল্যাপটপ আছে ল্যাপটপৰ স্টাৰ্টিং প্ৰাইসটো কিমান হয় স্টাৰ্টিং প্ৰাইসটো আমাৰ এতিয়া বৰ্তমান আমি কিছুমান লো ৰেঞ্জত ৰাখো 8000 ধৰিছো আচ্ছা বাট আমাৰ ইয়াত লেপিহাট ইজ নোন ফৰ কমাৰ্শিয়াল মানে প্ৰিমিয়াম ল্যাপটপস আচ্ছা কমাৰ্শিয়াল ল্যাপটপ আপোনালোকে স্টাৰ্টিং হৈ যায় 8000 ত আপুনি পাই যাব এটোত আমি ভিডিওত আগলে চাই থাকো আমাৰ ভিউয়াৰ্সে আমি যাম এটোত বাট আমাৰ যেটো কালেকচন আপুনি চাইছে এইবিলাক একচুয়ালি প্ৰিমিয়াম কালেকচন হয় প্ৰিমিয়াম কালেকচন নরমালি স্টোৰত আপুনি এইবিলাক নাপায় আচ্ছা মই এটা স্টাৰ্ট কৰি আছো এটা মডেল এইচপি হয় এটো এইচপি হয় এটো আপুনি অলপ আমাৰ দৰ্শকক দেখাই দিও কেনেকুৱা কি আছে কন্ডিশনটো মই আগতে দেখাই দিছো হয় জাস্ট লুক এট দ্য ব্ৰেন্ড নিউ কন্ডিশন 1% স্কেচ নাই এটো তুমি নিজে চোৱা হয় আৰু কেনেকুৱা স্লিম লাইট এটো আপুনি একদম স্লিম হয় আপোনালোক একদম লাইট ওয়েট আপোনালোকে ওজন মানে একো নাই একদম ইয়েস ব্ৰেন্ড নিউ কন্ডিশনৰ ডিফাৰেন্সটো এটোৱে যে বেলেগ দোকানত এটো পাব বাট সেম কালাৰত পাব বাট এটো প্লাষ্টিকৰ থাকে But it all metal body. Commercial, yes, commercial laptop. Acha. যেনেকে MacBook metal body থাকে তো এই HP এর আপনি কমার্শিয়াল বা বিভিন্ন Dell Lenovo সব আমার কমার্শিয়াল ল্যাপটপ পাই যাব আমার তাত আচ্ছা এই যেটো HP আছে এটো আপোনালোকে স্টার্টিং প্রাইসটো কিমান ৰাখিছে HP আমাৰ 8000 এটা আছে হয় হেটো আমি দেখাই দিম বাৰু আৰু এইবিলাক হৈ গল প্ৰিমিয়াম ল্যাপটপ প্ৰিমিয়াম মই দেখুতে আপোনালোকক এটা কথা কওঁ ল্যাপটপ বা বহুত দেখিছো কিন্তু আপোনালোকে এটো চাওক 1% স্কেচটো বাদে দিও একদম ব্ৰেন্ড নিউ কন্ডিশনৰ আপোনালোকে ডিসপ্লে ফুল HD কিবোর্ড i7 8th জেনারেশন কমার্শিয়াল এর কিন্তু 8th জেনারেশন 8th জেনারেশন লকে আছে yes আচ্ছা 9th জেনারেশনও পাই যাব বাট 8th জেনারেশন যেটা কমার্শিয়ালত আহু আমি তেটা ইয়াৰ প্রাইস 2 লাখ প্লাস হৈ যায় আচ্ছা এটো মডেল আপুনি নেটত চাই লব পাৰে এটো 2 লাখ আছে 2 লাখ আছে মোটাত 30 to 40 ৰেঞ্জত আহি যাব আচ্ছা যেটো 2 লাখ টকা আপোনালোকে হে 2 লাখ টকা ব্ৰেন্ড নিউ কন্ডিশন আপোনালোকে কোনো পুৰণা নহয় হে একেটা বস্তুৱে আপোনালোকে ইয়াত আপোনালোকক দেখাই দিও মাত্ৰ 30 ৰ পৰা 40 30 ৰ পৰা 40000 2 লাখ টকা আপুনি খৰচ কৰিব নালাগে আৰু আপোনা এটো বলে অকন পুৰণা হেতু নহয় ব্ৰেন্ড নিউ কন্ডিশনে দাদা তাতে পাব আপোনালোকে মাত্ৰ 30-40000 টকা এটো মই দেখাই দিছো আৰু এক পিস দু পিস নহয় আমাৰ একচুয়ালি ডিলাৰছৰ কাৰণে আমাৰ থাকে আপোনালোকে যদি ডিলাৰ আপুনি আমাক যোগাযোগ কৰক আচ্ছা ডিলাৰশিপ আপোনালোকে দিব yes আপুনি বাল্কত এটো সেম মডেল আপুনি বাল্কত পাই যাব আচ্ছা টাচ নন টাচ i5 i7 এভৰিথিং আপুনি ইয়াত পাব এভৰিথিং পাই যাব সব মই দেখাম ভিডিওত যাম আৰু এটো যেনেকে i7 8th জেনারেশন আচ্ছা দেখাই দিও আমাৰ ভিউয়াৰ্সক এটো i7 8th জেনারেশন তো এই সেম মডেল মই আৰু এটা দেখাইছো এটো ধৰল এটো সেম মডেল হৈ গল কন্ডিশনটো দেখাই দিছো আচ্ছা ওকে ব্র্যান্ড নিউ কন্ডিশন একদম ব্র্যান্ড নিউ কন্ডিশন এটো হৈ গল i5 8th জেনারেশন i5 8th জেনারেশন আগৰ i7 আছিল i7 এটো i5 এটা লম হয় এটো আৰু এটা দেখাই দিছো এটো হৈ গল i7 8th gen মানে i7 8th generation backlit keyboard full hd display এবিলাক full hd display পার হৈ একদম a to z আপুনি যিখিনি ফেসিলিটি কাৰণ এটো অৰিজিনাল দামটো আপুনি এটো 2 লাখ টকা আপুনি যদি ডাইৰেক্ট লব যায় কিন্তু আপোনাৰ তাত কমত আপুনি যেহেতু ৰাখিছে একদম ব্ৰেন্ড নিউ কন্ডিশন লগতে আৰু আপোনাৰ কালেকচন এটা দেখাই দিছো এবিলাক ইউনিক কালেকচন আপুনি কতো নাপায় অনলি লেপিহাটত পাব আচ্ছা আপুনি নগাঁৱৰ যেটো লেপিহাট আছে ইয়াতে আপোনালোকে পাব একদম ইউনিক কালেকচন দাদাই ৰাখিছে এটো মই এটা দেখাই দিছো এটো কোনো ষ্টৰত আপুনি নাপায় কমাৰ্শিয়াল লেপটপ
একদম আনকমন টাইপৰ এটা দেখিছো ককচোন অলপ এটো লাগি গল আচ্ছা ওকে ইউনিক স্টাইল ইয়েস ব্যাক সাইড টু সাইড ফুল প্রিমিয়াম আচ্ছা মোটাত প্রিমিয়াম কোয়ালিটি পাবা এটো আচ্ছা আচ্ছা এটো প্রিমিয়াম এটা ল্যাপটপ হৈ গল হয় এটো ডিটাচেবল হয় আচ্ছা এটো আমাৰ ডাইরেক্ট খুলি গল ওকে ডাইরেক্ট একদম অ্যাটাচ হৈ যায় আৰু ডাইরেক্ট খুলি যাব পাৰে এটো টাচ স্ক্রিন হয় আচ্ছা টাচ স্ক্রিন ল্যাপটপ হয় আৰু ফুল এইচডি ডিসপ্লে ব্যাকলিট কিবোর্ড সব পাই যাব ইয়াত এক পিস দু পিস নহয় ইয়াত বহুত কালেকশন আপুনি পাই যাব বহুত কালেকশন আপোনাক যদি ডিলাৰশিপ লাগে দাদাহতে হেতু আপোনালোকে ব্যৱস্থা কৰি দিব পাৰিব অসমৰ বিভিন্ন প্ৰান্তত থাকক কিয় লগতে আৰু MacBook দেখাই দিছো MacBook Air ওকে হয় এটো আমাৰ যেনেকে MacBook Air হৈ গল কন্ডিশনটো দেখাই দিছো কন্ডিশনটো অলপ ওচৰৰ পৰা ধুনিয়াকৈ দেখাই দিও একদম ব্র্যান্ড নিউ কন্ডিশন আছে অলপ খুলি দেখাই দিও এটা একদম দেখাই দিছো এটা আপুনি কন্ডিশনটো চাই লওক MacBook Air একদম টপ ব্র্যান্ড নিউ কন্ডিশনৰ হৈ আছে i5 8 generation i5 8GB RAM DDR আচ্ছা ওকে দেন 256GB হয় SSD লাগি আছে ইয়াত M.2 এটো অৰিজিনাল প্ৰাইসটো কিমান যদি আপুনি বেলেগত অৰিজিনাল প্ৰাইসটো এটো ডিপেন্ড ফ্লিপকাৰ্টত যেনেকে 1 লাখৰ ওচৰত পোৱা যায় মোৰ তাত এটো পাই যাব 30 to 40 ৰেঞ্জত 1 লাখ টকাটো আপুনি 30 to 40 ৰেঞ্জত দি আছে yes MacBook Air condition it is just look at the it weight to swa light weight আপোনালোকে এটো যেটো MacBook দেখিছে ইয়াৰ এটো আপোনালোকে 1 লাখ টকা আপুনি যদি এতিয়া ফ্লিপকাৰ্টত চাই দেখাই দিছো হয় এটো সোৱা ডাউটস থাকিব পাৰে এটো কিন্তু কোনো সেকেন্ড হ্যান্ড প্ৰডাক্ট নহয় এটো আনবক্সড হয় এটো কোম্পানি আনবক্সড আচ্ছা আচ্ছা কন্ডিশন তো সোৱা ওকে এটো সোৱা দেখাই এটো আপোনালোকে যেটো দেখিছে ব্র্যান্ড নিউ এটো আপোনালোকে ব্র্যান্ড নিউ কন্ডিশন কোনো আপুনি সেকেন্ড হ্যান্ড নহয় আপোনালোকে এটো দেখিছে আপোনালোকক দেখাই দিবলৈ যত্ন কৰিছো এটো 1 লাখ টকীয়া বস্তু আপোনালোকে 30-40 হাজাৰ টাকা দাদা তাত পাব আৰু মোৰ কথা কলে আপোনালোকে ধুনিয়াকে আপোনাক এটা ডিসকাউন্ট এমাউন্ট কৰিব কিন্তু এটা কথা কৈ থওঁ এটো কোনো সেকেন্ড হ্যান্ড নহয় আপোনালোকে মোৰ হাতত যেটো MacBook দেখিছে এটো একদম ব্র্যান্ড নিউ কন্ডিশন নতুন আনবক্সিং কৰিছে অনলি আনবক্সিং কৰা উইদাউট বক্স আমাৰ এটো ইম্পোর্ট হয় বেসিক্যালি ফ্রম দুবাই তো আমাৰ এটো ইম্পোর্ট হয় বুলি ইম্পোর্ট সিরিজৰ ল্যাপটপ এটো কাৰণে এটো দামটো কম আচ্ছা এটো যেনেকে সেম আমি ল্যাপটপ কিটা যেটো দেখালো এটো আৰু এটা মডেল আছে i5 8 Gen এটো কিন্তু টাচত আহিব আচ্ছা টাচ ফুল টাচ আচ্ছা সো টাচ রেসপন্স খুব ভাল হয় ওকে ক্যামেরা ক্ল্যারিটি এন্ড অল সব লাইট আপোনাৰ বস্তু ইয়েস প্রিমিয়াম মানে প্রিমিয়াম ইয়াত ক্যামেরা ক্ল্যারিটি সোৱা আচ্ছা একদম ক্যামেরা একদম আপুনি নিজে দেখিছে আপোনালোকে চাওক ন কেনেকুৱা কোৱালিটি ক্যামেৰা হৈছে চাওক একদম MacBookৰ নিচিনা আপুনি ক্যামেৰা ক্ল্যাৰিটি পাইছে বিকজ MacBook ইজ এ কমাৰ্শিয়াল সিরিজ এটো কিন্তু কমাৰ্শিয়াল এটো সটো মেটাল কোনো প্লাষ্টিক নহয় ফুল এইচডি ডিসপ্লে আৰু মেটালৰ বডি কিবোর্ড এটো ব্যাকলিট কিবোর্ড কন্ডিশন চাই লো এটো একদম টাচ স্ক্রিন হয় হয় একদম কেনেকুৱা কোৱালিটি বস্তু দাদা ৰাখিছে চাই লওক প্রিমিয়াম ল্যাপটপ ইজ নন ফৰ প্রিমিয়াম কালেকশন আপোনালোকে ইয়াত নরমালি এনেকুৱা ল্যাপটপ নাপায় একদম প্রিমিয়াম ল্যাপটপ আপুনি কম ৰেঞ্জত পাব আৰু আপোনালোকক এটো ধুনিয়াকে দেখাই দিছো যেহেতু একদম টপ কোৱালিটি বস্তু আছে খালি আনবক্সিং এটা সিঙ্গেল স্ক্র্যাচ নাই চাই লো তাকে চাই লো আপুনি এই গুটে ল্যাপটপ চালে গম পাই যোৱা হয় হয় একদম 1% ইমান সিকিউৰ আপোনালোকে কালেকশন আপোনালোকে কনফিগাৰেশন এটো 2024 ৰ প্ৰডাক্ট হয় শোৰুমৰ প্ৰাইস 2 লাখ দুটাত পাই যাব 40 আন্ডাৰ 40 টাইপ সি পোর্ট আচ্ছা ওকে এন্ড HDMI হয় ইয়াত USB এভরিথিং ইয়াত এবিলাক ফিচার্স একিটা পাই যাব আচ্ছা একদম 1% স্কেচ নথকা একদম টপ কোৱালিটি প্রিমিয়াম বস্তু আপোনালোকে দাদাটা ধুনিয়াকে পাই যাব স্ক্ৰিনত থকা নাম্বাৰ আপোনাৰ হয় ইয়াত আপোনাৰ কালেকশন পাই যাব মোটা একদম যেনেকুৱা কালিমান কালেকশন লাগে যিমান 10 পিস 15 পিস সব পাই যাব লাগে অসমত ফার্স্ট টাইম আমি ল্যাপিহাতে প্রিমিয়াম কালেকশনত ডিল কৰি আছে আচ্ছা ইয়াত চাব পাইছে আমি কালেকশন দেখাই দিছো সব স্লিম মডেলছত আছে ওকে স্লিমত আজিকালি আৰু এবিলাকো বহুত কালেকশন ৰাখিছে আব যেহেতু এটা গেমিং দেখাই দিছো গেমিংত আহো এটা সবে দাদা এটো তো এবিলাক সেকেন্ড হ্যান্ড হ'ব পাৰে হয় এটা কন্ডিশন তো সোৱা গেমিং এটো কন্ডিশনত চাইছা নেকি এটো সোৱা আচ্ছা কন্ডিশন একদম টপ কোৱালিটি কন্ডিশনত আছে আৰু এটো আনবক্সিংৰ হয় নেকি এটো আনবক্সড আচ্ছা আনবক্সড আৰু যেটা ল্যাপটপ এটা ইউজ হয় ইয়াত কিন্তু টাচ প্যাড এটো মার্কস আহি যায় ইউজ কৰা আচ্ছা আচ্ছা আপুনি ৰাইট কথা এটা কৈছে হয় তোমাৰ সব তুমি তো ভিডিও বনাইছা ভিডিও বনাই থাকা সব জায়গাত যোৱা সবে কম একদম দাদা এটো বেস্ট একদম নতুন হয় দেখাত ধুনিয়া হ্যান্ড টেন সেকেন্ড হ্যান্ড ওকে জিয়া হোক ইয়াত কিন্তু যেটা সাবাজ কব যে মিন কন্ডিশন বাট ইয়াত কিন্তু একদম চাব নোৱাৰা হয় একদম দাগি এটা থাকে আচ্ছা ইয়াত মানে আপোনাৰ ইয়াত যে অকমান ইমান কোনো মানে ইফাল খিপাল নহয় এটা স্ক্ৰেচৰ মানে আৰু এটা আপোনালোকে যেতিয়া এটা চলাই থাকে আঙুলটো লাগি থাকে তেতিয়া আপোনালোকে অলপ হলেও ধৰা পৰে কিন্তু আপুনি ইয়াত অকনো ইমান সিকিটো আপোনালোকে ইফাল খিপাল নাপায় একদম টপ কোৱালিটি বস্তু হৈছে এটো গেমিং ল্যাপটপ হয় গেমিং ল্যাপটপ RGB কিবোর্ড আছে এটো চেঞ্জিং কালাৰ্স হয় কনফিগাৰেশন টো মই এবাৰ দেখাই দিছো আচ্ছা অলপ আৰু দেখাই দিও কনফিগাৰেশন টো ইয়াত দেখাই দিছো
ইয়াত আছে Nvidia GeForce GTX 1650 গ্ৰাফিক্স ওকে ক্লক স্পিড 3.6 GHz আচ্ছা 4 GHz এর ওচৰত তুমি ক্লক স্পিড পাই আছা এটো Ryzen 5 8 সিরিজ প্রসেসর ওকে দেন RAM ইয়াত DDR4 RAM লাগি আছে আচ্ছা ওকে SSD লাগি আছে ইয়াত Samsung এর NVMe M.2 500GB আচ্ছা 500GB Samsung এর M.2 লাগি আছে আচ্ছা ওকে আর গ্রাফিক্স কার্ড ডেডিকেটেড GeForce GTX কন্ডিশন তো চাই লোৱা একদম কন্ডিশন প্রিমিয়াম বস্তু দাদা ৰাখিছে just look at the condition আৰু ইমান আপোনাৰ হেভি ওয়েটও নহয় একদম নরমাল একদম এটা এটো সেকেন্ড হ্যান্ড পাই যাবা তোমালকে 20 25 বাট বুজি পাব লাগিব যেনেকে এইবিলাকৰ লং লাস্টিং থাকে এইবিলাক আচ্ছা ল্যাপি হাতৰ যেনেকে আমি দেখাই দিছো ওকে ল্যাপি হাতৰ আমাৰ 5 স্টার রেটিং আছে বিকজ আমাৰ প্ৰডাক্ট নতুন থাকে এটো কাৰণে লং লাস্টিং থাকে এইবিলাক আচ্ছা আচ্ছা যেটা ইলেকট্রনিক প্রোডাক্ট যিকোনো প্রোডাক্ট যেটা ইউজ হয় তেটা কিন্তু তাৰ লংজিভিটিটো কমি আহে কিন্তু আপোনাৰ তাত যিখিনি মই আপোনালোকৰ প্ৰডাক্ট দেখিছো গুটেখিনি একদম ব্ৰেন্ড নিউ কন্ডিশন অনলি আনবক্সিংতে আছে আমি প্ৰডাক্ট আমাৰ এটো দেখাই দিম এটা কালেকশন বিলাক দেখাই দিম কালেকশন হলে অলপ দেখাই দিওক এইখিনি পৰা আমি স্টার্টিং কৰি দিছো হা এতিয়া এটো এটা বাজেট ফ্ৰেন্ডলি জাস্ট লুক এট দা কন্ডিশন একদম টপ কোয়ালিটি প্রিমিয়াম বস্তু এটো ভিতৰ এটো দেখাই দিয়া সোয়া এটো সব ব্র্যান্ড নিউ উইন্ডোজ অরিজিনাল আহিব 12000 রুপিসৰ উইন্ডোজ তো লগত আহিব ফ্রি অফ কস্ট 10 11 12 সব উইন্ডোজ সাপোর্টেড উইন্ডোজ প্রফেশনাল আচ্ছা বিকজ এটো উইন্ডোজ এটো কমার্শিয়াল ল্যাপটপ আচ্ছা এটো সোয়া কন্ডিশন এটো হৈ গল ফুল 180 যাব আচ্ছা আৰু এটো কন্ডিশন ফুল এটো ব্যাকলিট কিবোর্ড আছে ফুল এইচডি ডিসপ্লে আছে ইয়াত ফুল এইচডি ডিসপ্লে আছে ব্যাকলিট কিবোর্ড আচ্ছা আচ্ছা এটো আহি যাব অনলি 25 to 30 ভিতৰ i5 or 7 জেনারেশন i5 or 7 জেনারেশন এটো আপোনাৰ ডেলৰ হয় কমার্শিয়াল yes 25 or 30 ভিতৰত আপোনালোকে আহি যাব আৰু মোৰ ভিডিও চাই যদি দাদাৰ ওচৰত কয়হি তেনেহলে আৰু এটা কিবা এটা ডিসকাউন্ট কৰিব 30 পৰা কিবা এটা কৰি দিম আমি কিন্তু একদম বেস্ট প্রাইস দি আছো যাতে কাস্টমার আহিব আৰু লৈ যাব কাৰণ আপোনালোকে ইয়াত নিৰাশা নহয় কাৰণ আপোনালোকে দাদাই চাওক একদম অকনো স্কেটছৰ পৰা ধৰি ভিতৰ কন্ডিশনৰ পৰা ধৰি একদম প্ৰিমিয়াম বস্তু এটা ৰাখিছে এটো সেম মডেল ওপৰতে অনলি ভাল নহয় সেম মডেল এটো আৰু এটা দেখাই দিছো হয় এটো সোয়া কন্ডিশন সোয়া একদম ব্র্যান্ড নিউ কন্ডিশন সোয়া একদম টপ কোয়ালিটি কন্ডিশন আছে আৰু দেখাই দিছো দাদাটাৰ কালেকশন মানে অভাৱ নাই এটো সেম মডেল কে পিস লাগে এটো 7270 নেটত চাই লও যিমান পিস লাগে 1 লাখৰ ওপৰত দাম আছে মোটা 30 ৰ ভিতৰত পাই যাব 1 লাখৰ ল্যাপটপ আপোনালোকে 30000 টকাত পাব 2 লাখৰ আপোনালোকে যিটো ল্যাপটপ আছে আপোনালোকে মাত্ৰ 40000 টকাত পাব 2 লাখ টকা খৰচ কৰিব নালাগে আপুনি নতুন ল্যাপটপ কিনি কন্ডিশন সোয়া একদম টপ কোয়ালিটি কন্ডিশন আছে আচ্ছা আচ্ছা ইয়াত আছে 8GB RAM আৰু 56GB SSD আচ্ছা ঠিক আছে এটো আপোনালোকৰ 25 ৰ পৰা 30 আহি আছে 25 to 30 এটা আমি নেক্সট মডেলত যাম আচ্ছা এটো এটা মডেল এটো ডেলৰ হয় কমাৰ্শিয়াল কন্ডিশন সোয়া উইন্ডোজ অৰিজিনাল আহিব আচ্ছা এতিয়া কথা হল ল্যাপটপৰ লগত ব্যাটাৰি দেখাই দিয়া এটো ডেলৰ আচ্ছা 9 সেল ব্যাটাৰি আহিব 9 সেল অৰিজিনাল ব্যাটাৰি অৰিজিনাল यस ডেলৰ আচ্ছা এটো আপোনালোকে নিজে দেখিছে একদম সব অৰিজিনাল আৰু এটো লগত ইয়াৰ কন্ডিশনটো অলপ দেখা দিছে এটো 180 যাব আচ্ছা 8GB RAM আচ্ছা ওকে আৰু এটো কিন্তু বাহিৰৰ ইম্পোর্ট হয় যে মকলো এটো আপোনাৰ ফ্ৰান্সৰ হয় ল্যাঙ্গুৱেজটো চাওক নরমালি ইন্ডিয়াত কি লিখা থাকে এন্টার ইয়াত কি লিখা আছে এন্ট্রে সরি এটো জার্মান কিবোর্ড হয় আচ্ছা আচ্ছা ই চ্যাপ এসকেপ টু ইয়াত ই চ্যাপ আচ্ছা এই এটো চালে আপুনি গম পাই যাব এটো সব দেখাই দিও অলপ দেখাই দিওক এটো আপোনালোকে এইটা চালে অলপ গম পাই যাব এটো সক এন্ট্ৰেটো ইয়াত অলপ বেলেগ আছে ইয়াত এবিলাক হয় হয় এটো বাহিৰৰ প্ৰডাক্ট হয় এটো ফ্ৰান্সৰ হয় আচ্ছা জাৰ্মানীৰো আহে আচ্ছা ওকে ইউৰোপ ফ্ৰান্স তেনেকা আহে এটা এটা দেখালো এটো অলপ এটো লোৱা মই আৰু দেখাই দিছো প্ৰডাক্ট আৰু একদম কালেকশনৰ দাদাটা একদম টপ কোৱালিটি কালেকশন এনেকুৱা নহয় যে এটো কন্ডিশনটো দেখাই দিছো ওকে এটা ব্যাটাৰিটো দেখাই দিয়া ব্যাটাৰিটো দেখাই দিয়কচোন কেনেকুৱা কি আছে এটো সব ডেল এটো সব অৰিজিনাল একদম অৰিজিনাল কোৱালিটি এটো 97 এটো 97 এটো 9700 10000 mAh ৰ ব্যাটাৰি আচ্ছা 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 এটো এটা মই ইয়াত ৰাখি দিছো আচ্ছা এটো আৰু দেখাই এটো ৰাখি এটো ৰাখো আৰু এটো দেখাইছো সেম এটো মডেল হয় একদম সেম ইয়াত ফিংগাৰপ্ৰিন্ট দি আহিব i5 V Pro আচ্ছা আচ্ছা i5 হয় বাট V Pro এটো আৰু মানে এডভান্সড হয় মডেল কিন্তু মডেল সেম জুনে আগত আহিব বেস্ট টু পাব যেনেকে ইয়াত কিন্তু 6 সেল লাগি আছে এগিটাৰ আছিল 9 সেল এটো হল 6 সেল ব্যাটাৰি বাট অৰিজিনাল ডেল অৰিজিনাল 6500 mAh এটো 6500 mAh এটো অৰিজিনাল ডেলৰ ব্যাটাৰি হয় এটো দেখিছো সব ৰিফাৰবিশড বা সেকেন্ড হ্যান্ডত এবিলা কিন্তু চেঞ্জ কৰা থাকে আমাৰ ডিসপ্লে পৰা আৰম্ভ কৰি সব কিন্তু আপুনি নতুন পাব আচ্ছা আপুনি এতিয়া এনেকুৱা ল্যাপটপ এটা এটো দেখাই দিছো সেকেন্ড হ্যান্ডৰ পৰা কোনো ইয়াত মানে কথাই নাহে সব অৰিজিনাল নতুন ব্র্যান্ড নিউ কন্ডিশনৰ বস্তু পাব
হয় ইয়াত আকৌ এন্টাৰ লিখা আছে এটো কিন্তু জাৰ্মান এটো জাৰ্মানী হয় আচ্ছা আচ্ছা এটো বাহিৰৰ হয় ওকে সেম মডেল বাট ডিফারেন্ট এটো কন্ডিশনস দেখাই আছো একদম টপ কোৱালিটি কন্ডিশনাৰ আহি আছে তাৰ পিছত আমি নেক্সট মডেলত দেখাই আছো এইগিটাটো দেখালে এটো দেখাই দিছো হয় এটো অলপ দেখাই দিও এটো অলপ মানে খুব ইউনিক মডেল হয় আমাৰ ইউনিক মডেল মই আপোনালোকক দেখি তাকে ভাবিছো এটো কোনো দেখাব নোৱাৰিব এটো ট্যাবলেট কাম ল্যাপটপ আচ্ছা আচ্ছা আপুনি দুইটা কন্ডিশন আপুনি ল্যাপটপ ইউজ কৰিলে পাইব এটো ফুল টাচ হয় হয় টাচত আহি গল ফুল এইচডি ডিসপ্লে আচ্ছা ফুল এইচডি ডিসপ্লে হয় এটো হয় আয়ারল্যান্ডৰ প্ৰডাক্ট আয়ারল্যান্ড ইয়াত লিখা আছে আচ্ছা আচ্ছা ইয়াত যদি জুমটো লব পাৰিছে হয় হয় ইয়াতে লিখা আছে এটো আয়ারল্যান্ডৰ প্ৰডাক্ট ডেল পোর্টেবল কম্পিউটার এটো কিন্তু কোনো ক্ৰোমবুক বা তেনেকে নহয় এটো উইন্ডোজ ল্যাপটপ এটো আপুনি যেনেকে ব্যৱহাৰ কৰে এনেকে কৰিব পাৰিব আচ্ছা এটো আপোনাৰ লাগি গল এটো ল্যাপটপ হৈ গল একেবাৰে আপুনি ট্যাব হিচাপে ব্যৱহাৰ কৰিব পাৰিব ট্যাব কাম পিসি ওকে আচ্ছা দেন আমি এটো দেখাইছো এটো দেখালে এটো আমি এটো অলপ দেখাই এটো এটা আল্ট্রা বুক আচ্ছা জাস্ট এটো দেখাই দিয়া আমাৰ ভিউয়াৰ্সক কন্ডিশন দেখাই দিয়া আপোনালোকে এটো এবাৰ চাই লওক একদম ব্ৰেন্ড নিউ হৈ আছে কাৰণ এবিলাক আনবক্সিং ল্যাপটপ হয় কোনো মানে আপোনাৰ ব্যৱহাৰ কৰা ল্যাপটপ নহয় কোনো ৰিফাৰবিশ দিল্লী মুম্বাই প্ৰডাক্ট নহয় ডাইৰেক্ট ইম্পোৰ্ট সিৰিজ প্ৰডাক্ট অনলি ল্যাপিহাটত আপোনালোকে পাই যাব কামস উইথ 1 ইয়াৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি 1 ইয়াৰ ৰিপ্লেসমেন্ট গ্যাৰান্টিও আপুনি ৰাখিছে এটো অলপ হাইলাইটছত দি দিবা বিকজ আমাৰ ভিডিওটো বহুত পুৰা নাচায় বাট এই 1 ইয়াৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি কিন্তু কোনো নিদিয়ে এটো আচ্ছা আপোনালোকে এটা কথা চিন্তা কৰক ইয়াৰ পৰা যে কন্ডিশনৰ ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ লব 1 ইয়াৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি থাকিব আপোনাৰ ভাবি চাওক কোনো দোকানে আপোনাৰ কোনো শপত আপোনালোকে কম্পিউটাৰ দোকানত অসমৰ জুতে না যাওক আপোনালোকে 1 ইয়াৰ নিদিয়ে কিন্তু যেতে এটা শোরুমৰ পৰা নতুন ল্যাপটপ এটা পারচেজ কৰো তাৰ আহে 1 ইয়াৰ ওয়ারেন্টি মানে কিবা সাপোজ কিবোর্ড বেয়া হৈ গল সার্ভিস সেন্টার লৈ যাম কিবোর্ড চেঞ্জ কৰি দিব কিবোর্ডৰ পইচা কাস্টমাৰে দিব সার্ভিসিং টো হে ফ্রি থাকে সার্ভিস সেন্টার কিন্তু আপোনাৰ এটো ইয়াত হল কি কিবোর্ড বেয়া হল লৈ আহিলে আমি কিবোর্ডটো ৰিপ্লেস কৰি দিম ফ্রি অফ কষ্ট 1 ইয়াৰ লকে ভাবি চাওক আপোনালোকে কতো আপোনাৰ 2 মাহ দিয়ে 3 মাহ দিয়ে এনেকুৱা কিন্তু দাদাই 1 ইয়াৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি লাগিছে আপোনাৰ ল্যাপটপটো দাদাৰ পৰা লৈ যোৱাৰ পিছত কিবা আপোনালোকে বেয়া হল দাদাৰ ওচৰত লৈ আহিলে হল আপুনি চিন্তা কৰিব লাগে নালাগে যে মই ল্যাপটপ এটা ললো কিবা এটা বেয়া হল মোৰ চিন্তা কৰিব লাগে এনেকুৱা কথা নাই আৰু বেয়া কেতিয়া হয় যেতিয়া ইয়াৰ পাৰ্টস বিলাক চেঞ্জ থাকে ৰাইট হয় হয় এটো মই দেখাই দিছো এটো দেখাই দিম ভিউয়াৰ্সক বেটাৰিটো চাই লওক আপোনালোকে অৰিজিনাল বেটাৰি এটো 9 সেল বেটাৰি লাগি 9 সেলৰ ন এটো আচ্ছা আৰু ভিতৰটো কন্ডিশনটো দেখাই দিয়া ব্র্যান্ড নিউ হলে এটো কন্ডিশনত আহিব ব্র্যান্ড নিউ হলে হেতু হয় বস্তুটো ভিউয়াৰ্সে চালে গম পাব কাৰণ আপোনালোকে চালে গম পাই যাব যে একদম টপ কোৱালিটি বস্তু এটা আপোনালোকে নিজে গম পাব অকনো কটো স্কেটছ মানে দেখাই দে সাইড এংগল কিটা দেখাই এংগল কিটা অলপ দেখাই দিও আৰু এইকিটা হেৰি কিটা অলপ দেখাই দিও কৈ দিয়কচোন কেনেকুৱা পোৰ্ট কিটা HDMI USB আচ্ছা এটো ঠাণ্ডা পোৰ্ট হয় এটো E-SATA হৈ গল এটো USB এটো LAN হৈ গল আচ্ছা ইয়াত সব পোর্টস বিলাক পাই যাব হেডফোন জ্যাক USB এভরিথিং পাই যাব এভরিথিং আপোনাৰ ফেসিলিটি ইয়াত अवेलेबल আছে यस আচ্ছা এটো হৈ গল আপোনাৰ এটো কিমানত আহে অৰিজিনাল কিমানত আৰু আপুনি ব্র্যান্ড নিউ কিমানত দিব লাখৰ ওপৰত কমাৰ্শিয়াল লাখৰ ওপৰত থাকে প্ৰিমিয়াম ন এটো বস্তু চোৱা তুমি যিকোনো হোম সিরিজ ল্যাপটপ মোক এনেকে কৰি দেখাই দিয়া মই মানি যাম এনেকে আচ্ছা নোৱাৰিবা হয়তো হয় ইয়াত কি হৈছে বিকজ ইয়াত মেটাল হিঞ্জেস আছে আচ্ছা ইয়াত লং লাস্টিং 5 বছৰ 10 বছৰ একো নহব ল্যাপটপ 5 বছৰ 10 বছৰ লাগে কমাৰ্শিয়াল ল্যাপটপ হেতু यस এটো আল্ট্রা বুক লিখা আছে সো আল্ট্রা বুক হয় হয় রাইট দেখাই দিও এটো আপোনালোকে এটা কিমান ৰাখিছে প্ৰাইসটো 25 to 30 দি দিছে i5 এটো V Pro ব্ল্যাক প্ৰসেসৰ সবতকে এডভান্স i5 এটো ওকে ফুল এইচডি ডিসপ্লে কোনো সিঙ্গেল স্পট আছে নেকি ব্ল্যাক ডট হোয়াইট স্পট এনিথিং আছে একদম টপ কোৱালিটি বস্তু দাদা ৰাখিছে কোনো আপুনি 1% ইমান কোন আপুনি মাৰ্ক কৰিব নোৱাৰিব এটা ল্যাপটপ কি লাগে ব্যাকলিট কিবোর্ড ইয়াত কিবোর্ডৰ লাইট আছে হয় এটো সব কিবোর্ড লাইট আচ্ছা ইয়াত কিবোর্ড লাইট আহি গল দেখা পাইছা না আহিছে না এটো সব কিবোর্ড লাইট দেন ইয়াত ফুল এইচডি ডিসপ্লে 1920 পিক্সেল রেজোলিউশনৰ ডিসপ্লে কোনো এইচডি নহয় কিন্তু হয় ভিউয়ার্সে কো বেলেগে দোকানদাৰত কি কয় এইচডি বুলি কয় ফুল এইচডি সবাই ভাবে ফুল এইচডি একে কথা বাট ফুল এইচডি ইজ ডিফারেন্ট আচ্ছা এটো হল ফুল এইচডি 1920 রেজোলিউশন এন্ড হাফ এইচডি ইজ 1366 রেজোলিউশন ইয়াত কিন্তু 1920 পিক্সেলৰ আপুনি সব ডিসপ্লেটো চালে গম পাবো ডিসপ্লেটো চালে আপুনি গম একদম কেনেকুৱা একদম কন্ডিশনৰ হয় আৰু সবতকে ইম্পৰ্টেন্ট আমাৰ যে এটো নতুন কেনেকে গম পাবো ইয়াত লিখা আহিব হেলথ এটো পারফরম্যান্স 100% এক্সিলেন্ট হৈ আছে দুটাই আচ্ছা এক্সিলেন্ট ইয়াত কোনো ব্যাড সেক্টর নাই তো হার্ড ডিস্ক ওকে এটো কালেকশন হৈ গল এটো এক পিস দেখালো ফিঙ্গারপ্রিন্টটো আছে এটা নেক্সট আৰু এটা দেখাই দিছো মই আৰু এটা দেখাই দিও সব দেখাম কন্ডিশন চোৱা এক পিস টপ কোৱালিটি কন্ডিশন আছে 100 to 100 পিস আপুনি লট আমাৰ আহে
এইটো সব কন্ডিশন সব আপুনি 100 পিস 200 পিস কোনো কথা নাই যেনেকুৱা যিমান লাগে দুকা কালেকশন চোৱা আৰু আছে আমি তো জাস্ট ভিডিওৰ কাৰণে কি দাম ভিডিওৰ কাৰণে আপুনি এইখিনি দেখিছে কিন্তু এটা কালেকশনৰ অভাৱ নাই ডিলাৰশিপো দাদা দিয়ে আৰু সো এইটো ব্র্যান্ড নিউ হয় আচ্ছা হয় এনেকুৱা একদম অন কৰি দেখাইছো ওকে এনেকুৱা নহয় যে এটা ল্যাপটপ দেখাই দিছো বাকি কিটা অনে নহয় এটা অন হৈ গল ওকে দেন ব্যাটারি দেখাই দিছো এইটো ব্যাটারিটো দেখাই দিছো অৰিজিনাল ডেলৰ দেখাই দিয়া ডেলৰ অৰিজিনাল ডেলৰ ব্যাটারি হয় কন্ডিশনটো দেখাই দিয়া এই কন্ডিশনটো চাই লওক আপুনি কন্ডিশনটো চালে ভালকৈ দেখাই দিয়া একদম পুৰাটো কেনেকুৱা একদম কন্ডিশনৰ আপোনালোকে ল্যাপটপ ৰাখিছে চাই লওক এইটো গল হয় এইটো অলপ ই কৰি দিয়া এইটো মই দেখাই দিছো সেম মডেল ফৰককে দেখাই দিছো ভিডিওটো লং নকো এইটো চোৱা কন্ডিশন চোৱা কন্ডিশন চাই লওক মেইন কন্ডিশন খিনি জি লব একদম এইটো চোৱা fingerprint i5v no pura brand new condition ultra book ekdom slim ase apni ekdom light weight pabo premium bostu pabo daga dekhai disu last kono apni ojon pai doka hoy collection ekdom collection একদম টপ কোয়ালিটি দে অকন স্কেটছৰ মানে অকনো হেৰি না মাৰ্ক কৰি প্ৰতিটা মডেল ইউনিক চালে এনেকুৱা লাগিব লৈ যাও ৰাইট মুয়ে এতে এনেকুৱা লাগিছে যে লৈ যাও লাগিছে এনেকুৱা লাগিছে এটা আমি এটো নেক্সট মডেলত আহো তাৰ আগতে আমাৰ গুগল ৰিভিউটো দেখাই দিও আচ্ছা আমাৰ যোনটো গুগল পেজ আছে হয় ইয়াত আমাৰ কিন্তু নগাউট 4.9 স্টাৰ পাই যাব বাট 5 স্টাৰ ৰেটিং কোনো দোকানৰ নাই আমাৰ কিন্তু লেপিহাটৰ 5 স্টাৰ ৰেটিং আছে 5 স্টাৰ লেপিহাট সাৰ্চ কৰিলে ইয়াত 259 গুগল ৰিভিউজ এটো যেনেকে I am from Koliawar কোনে আহিছে 5 স্টাৰ ওকে হয় যেনেকে আমি কেটামান দেখাই দিছো ইয়াতে আপোনাৰ 5 স্টাৰ ৰেটিংত পাই আছে না আপুনি এটো কোৰ পৰা আহে এবাৰ চাই লয় গুৱাহাটী আইআইটি পৰা লৈছে I am from তিনচুকীয়া পৰা ল্যাপটপ এটা লৈ গৈছে মোৰ পৰা আচ্ছা I am from তিনচুকীয়া ঠিক আছে তাৰ পিছত এডিপি কলেজ হৈ গল আমাৰ নগাঁৱৰে হয় ঠিক আছে I am from মোৰাণ ডিব্ৰুগড় আচ্ছা ডিব্ৰুগড়ৰ পৰা আপোনাৰ ইয়াত নিব আহিছে আচ্ছা I am from নগাঁও জুৰিয়া Koliawar 5 স্টাৰ ৰেটিং দিছে আপোনাৰ 5 স্টাৰ ৰেটিং আছে ইমান আপুনি পাই যাব আৰু আমাৰ এটো ইয়াত যদি চাই 5 স্টাৰ ৰেটিং 259 আমাৰ গুগল ৰিভিউ আছে হয় ওকে আচ্ছা 855 ফলোৱাৰ্স হয় ইয়াত আমি ভিডিওজ বিলাক আপলোড কৰো আমাৰ যোনে লগইন কৰা নাই ইয়াত আপোনালোকে ভিডিওজ যোনে পাৰচেজ কৰিছে আপোনালোকে ইয়াত ভিডিওজ বিলাক পাই যাব যোনে ল্যাপটপ লৈছে সো ভিডিও ফিডব্যাক আপোনালোকে চাম লখিমপুৰ গোলাঘাট ডিব্ৰুগড় মোৰাণ তিনচুকীয়া অল এভৰিথিং আপুনি ফিডব্যাক বিলাক আহি গৈছে ফিডব্যাক বিলাক পাই যাব আপুনি চিন্তা কৰিব নালাগে কাৰণ দাদাহঁতৰ 5 স্টাৰ ৰেটিং আছে ভাবি চাই লওক অল অসমত যিমান অসমৰ ডিব্ৰুগড় তিনচুকীয়া ধেমাজি পাৰ ধৰি অল অসমৰ আপাৰ আসাম লোৱাৰ আসাম আমাৰ মধ্য অসমতো দাদা একদম ফেমাস হৈ গৈছে পুৰা আৰু আপুনি কোনো চিন্তা কৰিব নালাগে কাৰণে জুনে দিছে আৰু আপোনালোকে ফিডব্যাক বিলাকো চাব পাৰিব লগতে আপোনালোকৰ কালেকচন বিলাক দেখাই দিছো এতিয়া আৰু এটা কালেকচন দাদা দেখাই দিয়ক আৰু কালেকচন দেখাই দিছো ইয়াৰ পৰা এটো যেনেকে এটা মই এই Lenovo পৰা ষ্টাৰ্ট কৰো আমাৰ Lenovo টো দিয়া যেনেকে হয় এটো মডেল ওকে এটা Lenovo মডেল Lenovo টো দাদা এই সব দোকানত ৰাখে এটো কি ফেমাস এটো কি হল 15 কেনেকুৱা লাগিছে ল্যাপটপটো কন্ডিশনটো দেখাই দিয়া প্ৰিমিয়াম কন্ডিশন আৰু কোনো স্কেটছ নাই কিয়া ফিংগাৰপ্ৰিন্ট লক আছে এটো কিবোৰ্ড লাইট আছে ফুল এইচডি ডিসপ্লে 180 যাব এটো কমাৰ্শিয়াল হয় Lenovo ThinkBook হোম সিরিজ ThinkPad টো হৈ গল কমাৰ্শিয়াল ওকে এটো পুৰা লেদাৰ ধৰিছো বস্তুটো ফিল টো কেনেকুৱা লাগিছে একদম টপ প্ৰিমিয়াম কোৱালিটি বস্তু একদম লেদাৰ হয় বস্তু না একদম প্ৰিমিয়াম কোৱালিটি বস্তু ইমান লাইট ওয়েট এটা তলটো দেখাই দিয়া তলটো উইন্ডোজ অৰিজিনাল আহিব এটো 12000 উইন্ডোজ ফ্ৰী অফ কষ্ট আপুনি পাব আচ্ছা ঠিক আছে আচ্ছা এটা কি হল এটো নরমাল এটা ল্যাপটপ হৈ গলে দাদা ইয়াত কি ডাঙৰ কথা হল হয় না কিন্তু এটা আপুনি ইয়াৰ ইউনিকটো অলপ দেখাই দিও মই দেখাই দিছো তুমি চোৱা এইটো হয় এটা মই এটা কাম কৰো ইয়াৰ যোনটো ব্যাটাৰি আছে হয় ইয়াৰ ব্যাটাৰিটো আমি অলপ খুলি দিও আচ্ছা ঠিক আছে দুইটা সেট কাম দিব এটা খুলি দিছো হয় তাতো কি ডাঙৰ 9 সেল ব্যাটারি 3 ঘন্টা ব্যাকআপ পাব ৰাইট এতিয়া আমি যেটা ল্যাপটপটো লৈছো এটা চাও অন হয় নেকি চাওচোন ব্যাটাৰিটো খুলি দিলে খুলি দিছো এটা ব্যাটাৰি নাই তো ব্যাটাৰি খুলি দিলে আচ্ছা এতিয়া দেখাওকচোন ল্যাপটপ অন হৈ গল ল্যাপটপ অন আপুনি এই সিক্ৰেটটো অলপ কৈ দিয়ক কিনেকুৱা কি বস্তু দুটা ব্যাটাৰি লাগি আছে আচ্ছা এটা লেপিহাটৰ কালেকচন আচ্ছা ডুৱেল ব্যাটাৰি ইউনিক ডুৱেল ব্যাটাৰি থকা আপোনালোকে একদম ইউনিক বস্তু পাব চাওক i5 এটা i5 ৰ 8th জেনাৰেশন ল্যাপটপ আচ্ছা প্ৰাইস কিমান প্ৰাইসটো 30 to 35 অনলি yes 30 to 35 ত আপোনালোকে কেনেকুৱা কন্ডিশন আৰু কেনেকুৱা আপোনালোকে প্ৰিমিয়ামৰ পৰা আৰম্ভ কৰি কিবোৰ্ড পাই আছে আচ্ছা গোটেইখিনি পাই যাব এটো ব্যাকলিট কিবোৰ্ড দেখা পাইছা না এটো দেখা যাও তলৰ পৰা দেখালে আহিব নেকি এটো কেনেকৈ দেখাই দিও হয় এটা চাই লগ অলপ ব্যাকলিট কিবোৰ্ড ফুল এইচডি ডিসপ্লে ফিংগাৰপ্ৰিন্ট লক ডুৱেল টাচপ্যাড এটো টাচপ্যাডটো ধৰা এটো আচ্ছা এটো ব্ল্যাকবেৰি যদি জুনে ইউজ কৰিছে ব্ল্যাকবেৰি ষ্টৰ্মত এনেকুৱা আছিল ডিসপ্লেটো আচ্ছা বেলেগ এটা ফিল প্ৰিমিয়াম লেদাৰ পাব
আৰু ডিসপ্লে চোৱা কোনো হোয়াইট স্পট ব্ল্যাক স্পট নাই কোনো একো নাই একদম প্ৰিমিয়াম বস্তু হৈ আছে ব্ৰ্যান্ড নিউ কন্ডিশনৰ অনলি আনবক্সিং হয় কিন্তু হেতু কথা মনত ৰাখিব আপোনালোকে i5 8GB RAM হয় 256GB SSD আচ্ছা কোনো হার্ড ডিস্ক আমি নিদু যে কম প্রাইস কৰি দিলো আৰু হার্ড ডিস্ক দি দিলো এইবিলাক নহয় ল্যাপটপ আজিকালি হার্ড ডিস্কত নলব হার্ড ডিস্ক বন্ধ হৈ গল আচ্ছা SSD এন্ড মিনিমাম 8GB RAM এটা আপুনি উইন্ডোজ 10 চলাব পাৰিব তাত আচ্ছা আপোনাৰ কিছুমানে ইমান আইডিয়া নাথাকে লৈ এই কথাখিনি দাদাই কোৱা কথাখিনি আপুনি মনত ৰাখিব আৰু এটা বস্তু দেখাই দিছো ইয়াত কি আছে ফিচাৰটো অলপ দেখাই দিও ফিচাৰটো অলপ দেখাই দিয়কচোন ইয়াত ফিচাৰটো আছে কিংষ্টনৰ SSD লাগি আছে ইয়াত হয় ওকে ইয়াত ড্ৰাইভাৰটো দিয়া নাই বাৰু হয় ইয়াত আমাৰ ব্যাটাৰি হেলথ কেনেকুৱা আছে গুড হয় এটা আমি কনফিগাৰেশনটো দেখাই দিছো যে দাদা ঠিক আছে ব্যাটাৰি সেটৰি আছে বাট কনফিগাৰেশন কেনেকুৱা আচ্ছা CPU সৰ 2.7 GHz ক্লক স্পিড আচ্ছা 3 GHz ওচৰত দি আছে ক্লক স্পিড আচ্ছা হোম সিৰিজত দিয়ে 1.2 1.5 এনেকুৱা ইয়াত 2.7 পাই আছে i5 8GB RAM হয় SSD কিমান আছে ইয়াত কিংষ্টনৰ SSD লাগি আছে 256GB আচ্ছা ওকে এটো হল আমাৰ ল্যাপটপৰ কন্ডিশন আৰু কন্ডিশনটো একদম ওচৰৰ পৰা দেখাই দিয়া ট্ৰাস্টেডত কোন লাগি আছে নেকি একো নাই চাওক একদম কেনেকুৱা কন্ডিশনত আছে চাই লওক অকনো কটো মাৰ্ক কৰিব নোৱাৰে আপুনি হেয়াই হৈছে লাপিহাটৰ কালেকশন আপুনি যিমানে ইউনিক বিচাৰিব কেনেকুৱা ইউনিক ল্যাপটপ প্ৰিমিয়াম ল্যাপটপ একদম ভাল কন্ডিশনৰ ল্যাপটপ আপুনি দাদাটাৰ পাই যাব কালেকশন বহুত আছে এটা আৰু এটা Lenovo হৈ গল হয় ওকে এটো সিঙ্গেল ব্যাটারি বাট এটো i5 ব্ল্যাক প্ৰসেসৰ দি আহিব এটো বহুত পাওয়ারফুল হ'ব 180 ওপেন হ'ব আচ্ছা 180 আচ্ছা ৰাইট হোম সিরিজত কি হয় ইমানে খুলে এটো পুৰা যাব হয় আৰু এটো কেটা ভাঙি না যায় এটো মেটালৰ হিঞ্জ আচ্ছা কন্ডিশনটো দেখাই দিয়া কন্ডিশনটো আপুনি এবাক চাই লওক একদম কেনেকুৱা কন্ডিশনৰ আপুনি চাই লওক কটো অকনো আপোনালোকে স্কেটচ নাপায় একদম ব্ৰেন্ড নিউ কন্ডিশনৰ আপোনালোকে চাই লওক আপুনি চালে আপাক লম বুলি ভাবি লব চাওক ভালকে চাই লওক এবাৰ আৰু দাদা এইটো বিষয় কি কৈছিল এতিয়া USB এটো বাকি 8 জেনাৰেশন হৈ গল সেম 30 to 35 ত আহি যাব 30 to 35 USB সা 1 2 দুটা USB হৈ গল আচ্ছা 3 4 চাৰিটা USB চাৰিটা কানেক্ট আধা CSC কাৰণে বেস্ট ল্যাপটপ 15.6 ডিসপ্লে সাইজ নিউমেৰিক কিবোৰ্ড আহি আছে ইয়াত এক্সট্ৰাকে ব্যাকলিট কিবোৰ্ড ফুল HD ডিসপ্লে ব্যাটারি দুটা লাগি আছে 6 ঘন্টা ব্যাকআপ আহি যাব আচ্ছা দুটা ব্যাটারি লাগিছে এটা ব্যাটারি আপোনালোকে চাৰ্জ নাকি হলে আপুনি খুলিলে ইটো দি চলাই থাকিব পাৰিব জাস্ট দেখালো হয় এই জাস্ট আপোনালোকে দেখালে এক জেনাৰেশনৰ ডিফাৰেন্স বাকি ফিচার্স সেম ল্যাপি হাতত কালেকশন পাব ইউনিক কালেকশন মই আপোনাক হেতু কথা বাৰম্বাৰ কৈছো ইউনিক কালেকশন প্ৰিমিয়াম কালেকশনৰ পৰা আৰম্ভ কৰি একদম টপ কোৱালিটি বস্তু ল্যাপি হাতত পাব দাদা তাত সেই কাৰণে দাদাৰ একদম অসমত এটা ফেমাস হৈ গৈছে কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দাদাটা ল্যাপটপ লবলৈ আহে এটো চাই এটো HP হয় এটো ফিল টু এটো লেদাৰ আচ্ছা আপোনালোকে আহক কিনিব পিছত ফিল টু এটো প্ৰিমিয়াম ফিল আপোনালোকে ইয়াত যদি আহে আচ্ছা হয় এটা বস্তুটো কন্ডিশনটো চোৱা দেখাই দিয়া বাৰু এই কন্ডিশনটো চাই লওক এবাৰ উইন্ডোজ অৰিজিনাল 12000 উইন্ডোজ আহিব উইন্ডোজ প্ৰফেশনাল আহিছে কোনো উইন্ডোজ 7 আহা নাই উইন্ডোজ 8 Pro আৰু ইয়াত আৰু এটা ব্যাটাৰি লগাব পাৰিব আচ্ছা ঠিক আছে মই আৰু এটা বস্তু দেখাই দিও অলপ ওচৰ আহিলে হ'ল দাদা ল্যাপটপৰ ভিতৰত কি আছে এইবিলাকটো সব চেঞ্জ আচ্ছা দেখাই দিয়া সব নতুন পুৰান আমাৰ ভিউয়াৰ্সে ক'ব ইয়াত কি আছে HP অৰিজিনাল ব্যাটাৰি অলপ জুম কৰি দেখাই দিয়া কোনো ব্যাটাৰি চেঞ্জ নাই আচ্ছা ৰিফাৰবিশড থাকে কি ব্যাটাৰি চেঞ্জ আচ্ছা ঠিক আছে কিন্তু আপোনাৰ তাত ব্যাটাৰি আমাৰ তাত HP অৰিজিনাল ব্যাটাৰি আহি আছে আচ্ছা অৰিজিনাল ৰিফাৰবিশড থাকিব বেগৰ ল্যাপটপটো খুলি আপোনালোকে ভিতৰখিনিও দেখাই দিছে কেনেকুৱা কন্ডিশনৰ আছে কাৰণ আপোনালোকে চাই লওক ইয়াত SSD M.2 লগাব পাৰিব হয় ওকে সিঙ্গেল RAM লাগি আছে দোকানদাৰ কি কৰে RAM এটা খুলি পেলে তো 8GB RAM ইয়াত দুটা 4GB লগাই দিয়ে কষ্ট কাটিঙৰ কাৰণে ফেনত চোৱা সিঙ্গেল ডাস্ট নাই আচ্ছা পুৰা ক্লিয়াৰ আছে না নতুন মানে নতুন অৰিজিনাল মানে নতুন আৰু একদম কন্ডিশন বস্তুটো চোৱা ঠিক আছে এটো কবে এটো ভিডিওৰ কাৰণে এটো ল্যাপটপ এনেকৈ লোৱা আছে তুমি এটো লোৱা হাতত মই আৰু এটা ল্যাপটপ লৈছো ঠিক আছে এটো খুলি দেখাই দিও এটো দেখাই দিও অলপ এটো আমাৰ ভিউয়াৰ্সে চাই লওক এটো সব একদম একে কন্ডিশন যে এটা খুলি দেখাই দিলে হেতু অৰিজিনাল ব্যাটাৰি কন্ডিশন সব সিঙ্গেল ডাস্ট নাই ফেন সব কন্ডিশন সব এটাই খুলি দেখাই নাই দাদা আৰু এটা দেখাই দিছে এটো পুৰা মেটেল প্লাষ্টিক নহয় আচ্ছা মেটেল এন্ড লেদাৰ কম্পোজিশন ওকে সব ল্যাপটপ আপোনাৰ দেখিছে না কন্ডিশনটো সব এটা ভিতৰত অলপ দেখাই দিও এটো গ্লাস নহয় এটো গ্লাস কেটো দাগি নবহে আচ্ছা কেনেকুৱা লাগিছে একদম ফিলটো একদম বেলেগ লাগিছে यस প্ৰিমিয়াম মেটেল প্ৰিমিয়াম একদম ফিংগাৰপ্ৰিন্ট ইয়াত আছে i5 V Pro এটো না আচ্ছা এটো হৈ গল এটো আৰু এটা যোনটো আছে হয় এটো কনফিগাৰ এটো দেখাই দিছো ভিতৰটো
আচ্ছা এটো ইয়াত HP হেউলেট প্যাকাৰ্ডৰ ব্র্যান্ডিং আছে একদম প্রিমিয়াম যদি প্রিমিয়াম লাগে ল্যাপিহাট ভিজিট কৰক হেতুই আধাতকে কম দামত 70% ডিসকাউন্টত ল্যাপটপ লৈ 70% ডিসকাউন্টত আচ্ছা 1.5 লাখৰ ওপৰ দাম আছে হয় মই দি আছো 30 হিচাপ অলৰেডি হৈ গল লগত 12000 উইন্ডোজ ফ্রি পালা আচ্ছা আচ্ছা 30000 12000 বস্তুটো ফ্রি পাই গলা হয় উইন্ডোজ টো আচ্ছা এটা সয় ইয়াত NFC দিয়া আছে ভাল ভাল ল্যাপটপত নাথাকে এটা NFC আচ্ছা যেনেকে আমাৰ ATM কাৰ্ডত থাকে বহুতে নাজানে NFC টো এটো NFC এটা কাৰ্ড এটো কাৰ্ড সিস্টেমৰ এটো ইয়াত টাচ কৰিলে এটো জাস্ট ৰেসপন্স টো আহি যাব আচ্ছা মেটাল বডি গ্লাস টাচপ্যাড ফুল HD ডিসপ্লে অন কৰি দেখাই দিছো এটো চার্জ নাই থাকে ঠিক আছে অন কৰি লম HP অৰিজিনাল ব্যাটারি দেখাই দিছো আচ্ছা আৰু প্রুফৰ দৰকাৰ নাই হয় আপুনি খুলিও দেখাই দিছে যেটো অৰিজিনাল বস্তু দ্বাৰা ৰাখিছে লাপিহাটত আপোনালোকে কোনো ধৰণৰ কোনো ভেজাল নাপায় কন্ডিশন চোৱা কেনেকুৱা লাগিছে কন্ডিশন চোৱা কেনেকুৱা লাগিছে কন্ডিশনটো অলপ দেখাই দিয়ক একদম এইটো দেখাই আছে ওপৰটো চাই লওঁতে যাম সবতে যাম একদম কেনেকুৱা লাগিছে এই ফিংগাৰপ্ৰিন্টটো লাগিব বাৰু একো নাই কিন্তু স্ক্ৰ্যাচ কিবা আছে নেকি সাইডত চোৱা একো নাই কি চোৱা নাই 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 চোৱা এটা ভিতৰটো 1% স্ক্ৰ্যাচ নাপায় কেনেকুৱা লাগিছে ভিতৰটো চোৱা প্রিমিয়াম কিবোর্ড সোয়া কিবোর্ড তো চাই লক আপোনালোকে i7V Pro আচ্ছা 35 to 40 ভিতৰত আহি যাব 35 ৰ পৰা 40 আহি যাব এটো লাখৰ ওপৰত থকা বস্তু আপোনালোকে কমাৰ্শিয়াল হয় এটো হয়টো 180 15.6 নিউমেৰিক কিবোৰ্ড ফুল HD ডিসপ্লে ব্যাকলিট কিবোৰ্ড আছে ইয়াত হয় আৰু কি লাগে ল্যাপটপত আপোনালোকক চাওক কিনকুৱা ধুনিয়া কন্ডিশনৰ ল্যাপটপ আপোনালোকক এটো সেম মডেল এটো এটা মডেল হৈ গল তো হয় এটো ফুল HD ডিসপ্লে সোয়া ডিসপ্লেটো চালে গম পাবা কেনেকুৱা ক্লিয়াৰ এটো হৈ গল i5 ত হয় 8 জেনারেশন এটো i7 ত আছে i7 ত আছে না यस i5 i7 জি লাগে আপোনালোকে কন্ডিশন দুটাৰে চাই লওক আপোনালোকক কেনেকুৱা ধৰণৰ লাগে ল্যাপটপ আপোনালোকে ভিজিট কৰক খালি লাপিহাটত ব্র্যান্ড নিউ উইন্ডোজ অৰিজিনাল আহিব লগ আৰু এটো আপোনালোকক অলপ দেখাই দিছো একদম ফুল এইচডি সিঙ্গেল সেকেন্ড হ্যান্ডত সব এইবিলাক ডট থাকিব কিবা থাকিব এইবিলাকত একদম নাযাব এটা সেকেন্ড হ্যান্ড কবই নোৱাৰি মই এটো দেখাই দিছো সেকেন্ড হ্যান্ড কবৰ পাৰিবা কেনেকৈ সেকেন্ড নহয়টো নহয়টো আপোনালোকৰ এটো ব্যাটারি হেলথ কেনেকুৱা এক্সিলেন্ট এক্সিলেন্টৰ ওপৰত কিবা আছে নাই নাই ল্যাপটপটো কিমান টাইম অন হৈছে ইয়াত লাইট অনৰ এটো SSD দিয়া আছে ইন্ডিয়াত নাহে এইবিলাক বস্তু 256GB লাইট অনৰ SSD 100% পারফরম্যান্স 100% হেলথ কিমান দিন চলিছে পাওয়ার অন টাইম 3 ডেজ মাত্র 3 দিন ল্যাপটপটো চলিছে 3 দিন লিখা আছে সো এটা চাই লওক আপুনি কিমান দিন যাব এস্টিমেটেড লাইফ টাইম মোর দ্যান 1000 ডেজ 3 বছৰ ওপৰত হার্ড ডিস্কটো চলিব আচ্ছা মাত্ৰ 3 দিন চলা ল্যাপটপ এটো চাই লওক আপোনালোকে ফুল HD ডিসপ্লে আৰু ৰিজল্যুশনটো দেখাই দিছো ৰিজল্যুশনটো অলপ দেখাই দিও ওচৰলৈ আহক এটো অলপ ডিসপ্লে সেটিংস নহয় সবে ভিউয়াৰ্সে ক'ব পাৰে এটো মই যেটো কৈছো আচ্ছা হাইয়েস্ট ৰিজল্যুশন 1920p এটো ফুল HD হয় আচ্ছা ফুল HD মানে এটো ফুল HD ডিসপ্লে হৈ গল ক্যামেৰা ক্ল্যাৰিটি কেনেকুৱা এটো দেখাই দিছো জাস্ট লুক এট দা ক্যামেৰা ক্ল্যাৰিটি ফুল আপনি কমার্শিয়ালত এইবিলাক বস্তু হ'ব জাস্ট কন্ডিশন তো চাওক আপোনালোকে আৰু কোৱালিটি তো চাওক ক্যামেৰা ক্লাৰিটি তো নাইট ভিজন HDR সব আছে এটো চোৱা ক্যামেৰা কেনেকুৱা লাগিছে এটো ৰাতি কৰি আছো হয় ফোনত কৰা নাই এটো ল্যাপটপৰ ক্যামেৰা আছে ভাবি চাই লওক ল্যাপটপত যে ভিডিও ক্যামেৰা থাকে চোৱা চাওক একদম কেনেকুৱা কোৱালিটি ক্যামেৰা আছে কালেকশন সব আহি গৈছে ইয়াত তেনে হা 15.6 ইয়াত নাইট ভিজন দিয়া আছে ৰাতি কাৰণে আচ্ছা ঠিক আছে এটো 180 যাব হয় 24 ঘন্টা চলাবা গৰম নহব কমাৰ্শিয়াল 24 আৱাৰ্স অর 1% আপোনালোকে গৰম নহয় ন এটো এবিলাক ধৰি চালে গম পাবা এটো নামে কমাৰ্শিয়াল ল্যাপটপ আচ্ছা এটো কাৰণে এটো গৰম নহয় মানে এটো কমাৰ্শিয়াল ইউজৰ কাৰণে ৰাইট ডিউৰেবিলিটি সব আহিব ইয়াত यस এটো হৈ গল আমাৰ আৰু কি কালেকশন বহুত আছে কালেকশনটো এটা কালেকশন আপোনালোকে কোনো ধৰণৰ মানে কমি নাপায় কালেকশন দেখাই থাকিলে আপোনালোকে আজি গোটেই ভিডিও হৈ থাকিব এই বস্তুটো ধৰিছো আছোন কি বস্তু হয় এটো উপৰটো এই ডিজাইনটো কোড আছে ভিতৰত আছে নে কোড আছে ভিতৰটো ডিজাইন ধৰিব পৰা নাই ডিজাইনটো ভিতৰত আছে উপৰটো ফুল লেদাৰ আছে ক্ৰকোডাইল বডি হয় এটো আচ্ছা ডেলৰ মডেল এনেকুৱা প্ৰিমিয়াম কালেকশন কতো না আপোনালোকে ওচৰৰ পৰা অলপ চাই লওক কেনেকুৱা প্ৰিমিয়াম আপোনালোকে ডিজাইনটো আপোনালোকে বাহিৰত আছে না ভিতৰত আছে ধৰিব কিন্তু অৰিজিনালি ভিতৰত আছে কিন্তু মই সুই চাওঁতেহে গম পাইছো বস্তুটো প্রিমিয়াম কোয়ালিটি বস্তু হয় আপোনালোকে ডেলৰ এটো অলপ সাইডটো দেখাই কন্ডিশনটো দেখাই ব্যাটাৰিটো চাই লওক দাদা ব্যাটাৰিটো সেকেন্ড হ্যান্ড নেকি এটো চাই লওক অৰিজিনাল ব্যাটাৰি আপোনালোকে চাই লওক অৰিজিনাল ব্যাটাৰি পৰা আৰম্ভ কৰি সব বস্তু অৰিজিনাল পাব এটো একদম অৰিজিনাল বস্তু চাই লওক ডেলৰ যে আমি ৰিফাৰবিশড কিবা চেঞ্জ কৰি দিয়ে কিবা কৰে না বহুত এটো কৰে কিন্তু এটো আপোনাৰ তাত এনেকুৱা নহয় অৰিজিনাল ভিতৰটো চাই লোৱা ভিতৰটো অলপ ভিতৰটো কেনেকুৱা এইটো ভিতৰটো এটো কি হয় এটো টাচ স্ক্রিন হয় i7 ৰ ব্ল্যাক প্ৰসেসৰ ফিংগাৰপ্ৰিন্ট লক ইয়াত NFC দিয়া আছে আচ্ছা ডুৱেল টাচ প্যাড এটো ব্যাকলিট কিবোৰ্ডও আছে এটো ফুল টাচ স্ক্রিন ল্যাপটপ হয় না
টাচ ৰেসপন্স কেনেকুৱা জাস্ট অন হৈ লওক মই দেখাই দি আছো ফুল 180 যাব আচ্ছা মেটাল হিঞ্জেস ওকে i7 ৰ ল্যাপটপ কিমান হ'ব পাৰে এটো টাচ স্ক্ৰিন এটো 8th জেনাৰেশনৰ ল্যাপটপ কমাৰ্শিয়ালত 2 লাখৰ ওপৰত দাম থাকে 2 লাখৰ ওপৰত যাব ন 2 লাখৰ ওপৰত যাব মোৰ তাত কিমান যাব 40 45 ত আহি যাব 2 লাখৰ ওপৰত যেটো আপুনি ল্যাপটপ যাব হেতু ল্যাপটপ দাদাৰ তাত ব্ৰেন্ড নিউ কন্ডিশন একে বলে পুৰণা হেতু নহয় একদম ব্ৰেন্ড নিউ কন্ডিশনৰ আনবক্সিং ল্যাপটপ আপোনালোকে 40 45 ত পাই যাব এটো হৈ গল i7 ত দেখালো হয় এটা আমি দেখাম সেম ল্যাপটপ i5 ওকে এটো এক সেকেন্ড ধৰ মই দেখাই দিও এটো যে অন হৈছে বস্তুটো আপোনালোকে চাই লওক ওকে i7 হৈ গল এটো ক্যামেৰা কেনেকুৱা দেখাই দিও বস্তুবিলাক মানে আমাৰ দেখাব বস্তুবিলাক ভাল লাগে বিকজ এবিলাক নরমালি নাহে নরমাল ল্যাপটপত এনেকুৱা ক্ল্যাৰিটি এনেকুৱা পারফরম্যান্স আপুনি নাপাব আচ্ছা সব ক্যামেৰা কোৱালিটি সব ৰাতি মই কৰি আছো ভিডিওটো যেহেতু ক্যামেৰা কোৱালিটি সব কেনেকুৱা টপ কোৱালিটি HDR Pro সব এবিলাক দিয়া আছে এটো ফুল টাচ স্ক্রিন হয় ওকে কনফিগারেশন টু i7 আচ্ছা এটো i7 প্রসেসর দিয়া আছে এটো সেম ল্যাপটপ এটো i5 ত আহিব এটো i5 ত আহিব এটো i5 ত এটো i7 ত আচ্ছা ইয়াত কনফিগারেশন তো মই দেখাই দিছো লাহেকে এটো পারফরম্যান্স ইয়াত আছে i5 ওকে 8GB DDR4 সরি DDR3 আছে ইয়াত SSD লাগি আছে ওকে ওকে এটো হৈ গল ৰাখি দে এটো আৰু এটা দেখাই দিও এটো i5 ত কন্ডিশন তো কেনেকুৱা লাগিছে একদম টপ কোৱালিটি কন্ডিশন আছে i5 হয় এটো হয় এটো i5 এটো V Pro এটো পারফরম্যান্স একদম জবরদস্ত পারফরম্যান্স দিব আচ্ছা ব্যাকলিট কিবোর্ড আছে এটো এটো অলপ লুকস তো বেলেগ হয় না আচ্ছা হয় হয় লুকস অলপ বেলেগ দেখাই দিও অলপ দাগি সাগি আছে নেকি কিবা এটো চাই লওক আপোনালোকে নিজে চাই লওক নিজে চাই লওক কোন একো নাই কি কন্ডিশন কেনেকুৱা লাগিছে একদম টপ কোৱালিটি কন্ডিশন আছে এটো অলপ ওচৰৰ পৰা দেখাই দিওক এটো অলপ মানে ঘামি গৈছো তো সেই কাৰণে অলপ এটা লাগিছে পুৰা কিন্তু আপোনালোকে ইয়াত কোনো স্পেচ নাপায় আপোনালোকে নিজে ভিজিট কৰিলে গম পাব কেনেকুৱা কন্ডিশনৰ ফুল HD ডিসপ্লে ওকে টাচ ফুল টাচ i5 কিমান হ'ব এটো এটো ককচোন আপুনি i7 ৰ ৰেঞ্জৰে দি দিম জুনে আগত আহিব ভাল পাব 35 to 40 আপোনালোকে দেৰি নকৰিব আপোনালোকে আমি সোনকালে আহিব হিমান সোনকালে আপোনালোকে এই একদম টপ কোৱালিটি প্ৰডাক্ট বিলাক আগে দেখে লব পাৰিব দাদা কি হোলসেলৰ কিবা এটা এটো সোৱা ইয়াত কনসিস্টেন্টৰ তাতে আছে লাইটনৰ SSD ইয়াতে কনসিস্টেন্টৰ M.2 লাগি আছে আচ্ছা M.2 NVMe M.2 SATA SSD নহয় এটো 100% হেলথ 100% পারফরম্যান্স কিমান দিন চলিছে আচ্ছা পাওয়ার অন টাইম 1 আওয়ার only 0 days দেখাই আছে তার 1 hour only চলিছে এদিনও নচলাই রিমেইনিং লাইফ টাইম মোর দেন 1000 days আচ্ছা আৰু ব্যাটারি ব্যাকআপ কেনেকুৱা ব্যাটারি ব্যাকআপ তো 3 ঘন্টা উপৰ দিব 94% আচ্ছা 3 ঘন্টা 50 মিনিট কিমান হল 4 ঘন্টা यस 8 মিনিট কম 4 ঘন্টা আপুনি ব্যাটারি ব্যাকআপ পাব অরিজিনাল ব্যাটারি না অরিজিনাল ব্যাটারি ডেল এটো আপোনাৰ ডেলৰ আছিল নেকি ডেলৰ यस ল্যাটিটিউড আচ্ছা যেহেতু এটা আপুনি সারা কন্ডিশন খিনাক দেখালে আৰু দাদাটাত মানে যিবিলাক ল্যাপটপ আছে ল্যাপটপ আৰু দেখাই দিও আৰু কেটামান দেখাই দিও আপোনালোকে এটো দিয়া এটো হয় এটো কি হয় এটো 360 यस 360 এটো দিয়া এটো SP আই গল কন্ডিশন কেনেকুৱা একদম আপোনাক ক'ব নালাগে আৰু এনেকুৱা কন্ডিশনৰ চাই লওক প্ৰিমিয়াম এটো পুৰা মেটেল আচ্ছা একদম দেখিলে আপুনি লব মন যাব বেং এণ্ড অলুপছনৰ স্পিকাৰ এটো অডি গাড়ীত এই স্পিকাৰ বিলাক ইউজ হয় অডি কাৰত বেং এণ্ড অলুপছন এই ব্ৰ্যান্ডৰ স্পিকাৰ ইউজ হয় ফুল এটো সৈতে গ্লাস এটা টাচ স্ক্রিন হয় কেনেকুৱা লাগিছে প্ৰিমিয়াম একদম আপোনালোকে কৈছো ন দেখিলে আপোনালোকে ডাইৰেক্ট লব মন যায় যাব এনেকুৱা প্ৰিমিয়াম আপোনালোকে দাদা এনেকুৱা ল্যাপটপ বিলাক ৰাখি দাদা এটো অলপ দেখাই দিও কেনেকুৱা কি আছে এটো কন্ডিশন বিল মানে ফেসিলিটি এটো Ryzen 5 আছে 8GB RAM আছে টাচ স্ক্রিন হয় 256GB SSD লাগি আছে আচ্ছা উইথ 2GB HD গ্রাফিক্স আচ্ছা Ryzen 5 আচ্ছা এটো কিমানৰ আহিব 3540 আহি যাব ন আচ্ছা তুমি কোৱা প্রাইস বিলাক এতিয়া আচ্ছা 3540 কই 3540 ন এটো এটা মডেল দেখাই দিও এটো Lenovo এটো তেনেকুৱা একদম সব যে হাইফাই থাকিব তেনেকুৱা নহয় এটা দুটা আমাৰ এনেকুৱা আহে এটো নরমাল এটা ল্যাপটপ স্টুডেন্টছৰ কাৰণে 25 to 30 ভিতৰত আহি যাব আচ্ছা আপোনাৰ i5 কিন্তু i5 7th জেনারেশন কমার্শিয়াল আচ্ছা ওকে কন্ডিশন সোয়া ফিঙ্গারপ্রিন্ট লক i5 i3 কে কম দামত দি আছো মই আচ্ছা ফুল HD ডিসপ্লে E460 মডেল নাম্বার 1 লাখৰ ওপৰত দাম আছে মডেল গুগলত চাই কিমানত দি আছে এটো অৰিজিনাল উইন্ডোজ 12000 উইন্ডোজ টো আচ্ছা 25 to 30 ভিতৰত 25 to 30 ফৰ ষ্টুডেন্টস 70% অফ আছে দাদা তাত আৰু ব্যাটারি অৰিজিনাল ব্যাটারি পৰা আৰম্ভ কৰি আপোনাৰ প্ৰিমিয়ামৰ পৰা আৰম্ভ কৰি আপোনালোকে একো এটা আপোনাক কম একো দেখাব নোৱাৰে এটো এটা মডেল চাই লোৱা আৰু এটা দেখা যায় এটো i5 কন্ডিশন কেনেকুৱা সব কন্ডিশনটো চাই লওক আপোনালোকে এবাৰ এটো সব ফ্ৰন্টৰ কন্ডিশনটো চাক আৰু বেকৰ কন্ডিশনটো চাই লওক এবাৰ কেনেকুৱা ঠিক আছে আচ্ছা এটা এটো দেখাই দিও মই ব্যাটারিটো অলপ দেখাই দিও ওকে ওকে
এটো ম্যাক্স লন এটো টাপা আহিছে হয় এটো ব্যাটারি আহিছে লগত একদম অৰিজিনাল আৰু এটো কো প্ৰডাক্ট হয় এটো লিখা আছে দেখাই দিও অলপ টাইম ল'ব দে এটো মই নিজে চোৱা নাইটো হ'ব এটো কি মেড ইন কোন দেখো আছে এটো আয়াৰল্যান্ডৰ প্ৰডাক্ট হয় আয়াৰল্যান্ড আচ্ছা আচ্ছা আয়াৰল্যান্ডৰ প্ৰডাক্ট হয় না ওকে এটো টা প্ৰডাক্ট হয় আচ্ছা এটো মই এটো দেখাই দিছো হয় একদম পুৰা আমি আৰু এটা এটো সেম মডেল এটো কিহৰ আছে এটো আপোনাৰ i5 ত আছে ৰাইট কন্ডিশন কেনেকুৱা টাচ প্যাড তো একদম টপ কন্ডিশন আপোনাৰ কোনো স্কেচ নাপায় সেম মডেল সেম কনফিগাৰেশন i5 ত মানে দুটা ৰাখিছো যে মানে আমি হোলসেলাৰ এটো হিচাপত আৰু সেম কনফিগাৰেশন দাদাহতে যেটো হোলসেলাৰ কৰে হেকাৰণে 3470 কন্ডিশন ব্র্যান্ড নিউ কন্ডিশন হয় তে দাদা এতিয়া আপুনি কৈছে যে অলপ কম ৰেঞ্জৰ ভিতৰত ল্যাপটপ পাব यस কম আপুনি আমাৰ দেখুৱাকচোন কিমান পৰা ষ্টাৰ্টিং হ'ব কম রেঞ্জ এটা 10000 আছে 10000 টাকা মানে কি যে যদি সেকেন্ড হ্যান্ড হলে হয় আজিকালি সব 5000 6000 ল্যাপটপ দি আছে আচ্ছা এটা মোবাইলৰ দাম 10000 থাকে 10000 থাকে ভাল মোবাইল যদি লব যোৱা ল্যাপটপৰ হার্ড ডিস্ক র‍্যাম আচ্ছা স্ক্রিনৰ এটা দাম আছে কিবোর্ড থাকে ব্যাটারি থাকে 5000 কেনেকে ল্যাপটপ দিয়ে আই নো মই দি আছো 10000 স্টার্টিং প্রাইস একদম টপ কন্ডিশনৰ কি ল্যাপটপ দি আছো বস্তুটো দেখাই অলপ দেখাই দিও আমাৰ ভিউয়াৰ্স অলপ দেখাই দিও 10000 আপোনালোকে কোনটো ল্যাপটপ পাব হেটো এতিয়া আপোনালোকে চাই লওক কোনো ক্ৰোমবুক নহয় আচ্ছা প্ৰপাৰ উইন্ডোজ ল্যাপটপ কন্ডিশন তো দেখাই দিয়া কন্ডিশন কমার্শিয়াল ল্যাপটপ কি কমার্শিয়াল ল্যাপটপ 10000 দি আছে আচ্ছা এটো এইচপি এর কমার্শিয়াল ল্যাপটপ হয় আপোনালোকে কন্ডিশন তো চাই লওক লক সিস্টেম না এর পুরা 180 ওপেন আচ্ছা এটা 180 ওপেন ঠিক আছে আচ্ছা ইয়াত ফিঙ্গারপ্রিন্ট আছে আচ্ছা ডুয়েল টাচ প্যাড এটো এটা টাচ প্যাড জয়স্টিক দিয়া আছে আচ্ছা ওকে কমার্শিয়াল হৈ গল মেটাল হিঞ্জ ওকে ওকে তাৰপিছত এটো দেখাই দিছো ইয়াত আপোনাৰ কন্ডিশন তো যেটো মেইন আচ্ছা ওকে এটো সব ভিতৰৰ কন্ডিশন তো অলপ চাই লওক যে 10000 দি আছো কিবা পার্টস চেঞ্জ কৰিছো কিবা কৰিছো এটো চাই লওক আপোনালোকে এটো চোৱা ফ্যান চোৱা এইবিলাক চোৱা ষ্টিকাৰ্স এটো চোৱা একদম টপ কোৱালিটি হৈ আছে মানে নতুন ৰাইট এটো চোৱা ৰাইট এটো আপোনালোকে এটো 10000 টকা দিছে যে হেতু নহয় যে আপোনালোকে একদম কিবা এটা নরমাল কিবা এটা অলপ কন্ডিশন বেয়া ভিতৰ কন্ডিশন বেয়া হেতু নহয় 10000 দিছে তো আপোনাৰ টপ কোৱালিটি প্ৰিমিয়াম বস্তু এটা দিছে দাদা হেতু আপোনালোকে মন কৰিব এক বছৰ গ্যাৰান্টি আহিব এক বছৰ গ্যাৰান্টি আহি যাব না উইন্ডোজ আহিব 12000 টকাৰ ইয়াৰ লগত ফ্ৰী আচ্ছা 12000 কা উইন্ডোজ আপোনালোকে ফ্ৰী ইয়াৰ লগত দি আছে ল্যাপটপৰ দাম 10000 ল্যাপটপ তো দাম 10000 চাই লওক আপোনালোকে কিমান কিনে আপুনি সুবিধা পাইছে উইন্ডোজ 7 না 10 11 12 সব চলি যাব আচ্ছা মানে উইন্ডোজ তো অৰিজিনাল দিয়া আছে 10 11 সব সাপোর্ট কৰিব লাইফ টাইম চলিব যিমান দিন ল্যাপটপ আছে উইন্ডোজ চলিব আৰু আমাৰ স্টোৰ ভিজিট কৰিলে আমি এমএস অফিস ফটোশপ সব সিরিয়াল নাম্বার দি পেলে একদম লাইফ টাইমৰ কাৰণে এবিলাক এক্টিভেট কৰি দিব সব সফটওয়্যাৰ দি দিম ফ্ৰী অফ কষ্ট আচ্ছা यस আৰু আপোনালোকে কোনো চিন্তা কৰিব নালাগে দাদা গুটেখিনি কৰি দিব এভৰিথিং কৰি দিব আৰু এটা দেখাই দিও কমত আহিছো যেটা একদম কম ৰেঞ্জৰ ভিতৰত আপোনালোকে হয় আৰু এটা কম ৰেঞ্জৰ ভিতৰত কেনেকুৱা ল্যাপটপ আছে হেতু দেখাম বহুতে বিচাৰে কম ৰেঞ্জৰ ভিতৰত ল্যাপটপ সেই কাৰণে আপোনালোকক দেখাবলৈ লৈছো এটো এটা দেখাই দিছো এটো সব সবৰ ফাৰ্ষ্টত মই ইয়াত কনফিগাৰেশন তো কৈ দিও আচ্ছা কৈ দিও ইয়াত আছে DDR4 RAM আচ্ছা M.2 NVMe SSD আচ্ছা ওকে আৰু কমাৰ্শিয়াল ল্যাপটপ আচ্ছা ফুল 180 ওপেন কন্ডিশন তো দেখাই দিও কন্ডিশন তো চাই লওক আপোনালোকে এটো ফ্ৰন্টৰ কন্ডিশন তো চাই একদম কেনেকুৱা অকন স্ক্ৰেচ নাপায় আৰু বেক সাইডৰ আপোনাৰ অৰিজিনাল উইন্ডোজ এটো চাই লওক 10000 ল্যাপটপ উইন্ডোজ 12000 ফ্ৰী অফ কষ্ট উইন্ডোজ ফৰ এডুকেশন এটো আচ্ছা ওকে এটো এটা মই স্টুডেন্ট বিলাকে আপোনাৰ ধুনিয়াকে ইউজ কৰিব পাৰিব यस ক্যামেৰা আচ্ছা ওয়াইফাই আচ্ছা ব্লুটুথ এভরিথিং দিয়া আছে ওকে ব্যাটারি ব্যাকআপ 5 hours plus 5 hours plus ইছে only 10000 ত চাই লওক আপোনালোকে কিমান একদম কম ৰেঞ্জত কেনেকুৱা এটা বস্তু দাদা প্ৰভাইড কৰিব বিচাৰি আছে আপোনালোকক কমাৰ্শিয়াল ল্যাপটপ তাকো চাই লওক কমাৰ্শিয়াল ল্যাপটপ আপোনালোকে নেপায় ইমান কমত ঠিক আছে হয় এটো এটা হল এটো কমত আহি যাব আচ্ছা কন্ডিশন তো দেখাই দিছো দুটা আচ্ছা দু পিস দেখাইছো আপোনালোকে আহক কালেকশন বহুত আছে আচ্ছা দেৰি নকৰিব যিমান সোনকালে আপোনালোকে আহিব কিমান সোনকালে আপোনালোকে ধুনিয়া কালেকশন আপোনালোকে নিজে লব পাৰিব কাৰণ দাদাটাত মাল ৰখি থাকে আহে যায় এনেকুৱা হৈ থাকে কাৰণ টপ জিটো কোৱালিটি কন্ডিশনৰ ল্যাপটপ থাকে দাদাটাতে পোৱা যায় দেখাটো আহিলে টাইমটো আৰু এটো কন্ডিশনটো দেখাই দিও অলপ ব্যাটাৰিটো আমি তোমাক কৈছিলো ব্যাটাৰিটো এটো কন্ডিশন চোৱা ডিসপ্লেটো ওকে ডিসপ্লেটো চোৱা উইন্ডোজ 10 লাগি আছে উইন্ডোজ 10 না ওকে আহি গল ব্যাটাৰি ব্যাকআপ কিমান কৈছিলো আচ্ছা কিমান কৈছিলো মই 5 hours কিমান লিখা আছে 7 to 25 7.5 ঘন্টা 86%
আচ্ছা 5 ঘণ্টাতকে বেছিয়ে পাবা 8 ঘণ্টা ব্যাটারি দাদা যেটো 5 ঘণ্টা মোক কৈছিল কিন্তু আপোনালোকে চাওক 7.5 ঘণ্টা আপুনি ব্যাটারি ব্যাকআপ পাব এটো চাই লওক ওচৰৰ পৰা দেখাই দিছো চাওক 7.5 ঘণ্টা 86 আছে এটো 7.5 ঘণ্টা আপুনি ব্যাটারি ব্যাকআপ পাই যাব এটো আপোনাৰ যেটো 10000 টকা ভাবি চাওক আপোনালোকে আৰু যেটো গুটেখিনি দেখাইছে কম ৰেঞ্জৰ ভিতৰত দেখাই আছো কম ৰেঞ্জত কিন্তু কম ৰেঞ্জত কিন্তু বস্তুটো আমি জাস্ট ফৰ ষ্টুডেন্টস এফৰ্ড কৰিব নোৱাৰে আমি এটো পাৰপজত দিও হয় কাৰণ সব বহুত ষ্টুডেন্ট আপোনালোকৰ অনলাইন ক্লাছৰ পৰা বিভিন্ন কৰি এটা ল্যাপটপ পটক দৰকাৰ হয় কিন্তু আপোনালোকে দাম দি বহুত দাম দি লব নোৱাৰে কিন্তু দাদাই হেতু আপোনালোকক সেই কাৰণে এইখিনি ল্যাপটপ কম ৰেঞ্জৰ ভিতৰত আপোনালোকক দি প্ৰভাইড কৰি আছে আৰু এটা গেমিং দেখাই দিছো গেমিংৰ পালে আমি সেবা যাম HP Pavilion গেমিং আচ্ছা প্ৰিমিয়াম একদম চাই লওক ব্ৰেন্ড নিউ কন্ডিশনৰ প্ৰিমিয়াম এটো গেমিং ল্যাপটপ হয় দাদা এটো অলপ দেখাই দিওক পিছফালৰ বাৰ গুটেখিনি খুলি মেলি এটো Bang & Olufsen স্পিকাৰ আছে ওকে ইয়াত পাৱাৰ বাটনটো এটো ন এটো চাৰ্জ তো নাই বাৰু এটা কনফিগাৰেশন তো কৰি দিছো i5 or 9 জেনাৰেশন আচ্ছা 8 সিরিজ প্ৰচেছৰ 9 জেনাৰেশন 9 আচ্ছা ওকে আচ্ছা দেন আহিব ইয়াত DDR4 RAM 16GB ওকে ওকে NVMe গেমিংত M.2 আহে NVMe to গেমিংত আহে 500GB লাগি আছে ওকে দেন এটো এটা NVIDIA dedicated graphics আছে NVIDIA GTX 1650 আচ্ছা dedicated graphics আৰু এটো Ryzen series-ৰ হয় যোনটো i5 or 9 জেনাৰেশন লাগি আচ্ছা এটো কিমানত আহিব এটো অলপ 3540 যোৱা 3540 আপোনালোকক i5 9 জেনাৰেশন গেমিং সিরিজৰ ল্যাপটপ আপোনালোকক দি আছে দাদা চাই লওক কেনেকুৱা কন্ডিশনৰ আপোনালোকে ল্যাপটপ দাদাৰ পৰা লব পাৰিব হেতু আপোনালোকক দেখাইছো কেনেকুৱা প্ৰিমিয়াম ল্যাপটপ চাই লওক আৰু এটা দেখাছে দাদা এটো চাওক এটো ডেলৰ হয় কন্ডিশন কেনেকুৱা চাই লওক একদম সঠিক কন্ডিশন কেনেকুৱা লাগিছে চাওক আপোনালোকে চাওক অকনো কটো আপোনালোকে স্কেচ টাইপ একদম প্ৰিমিয়াম বস্তু এটা দেখাছে সুই চালে আপোনালোকে এটো বাহিৰৰ প্ৰডাক্ট হয় আচ্ছা ওকে Ubuntu লগত আছে Linux আচ্ছা এটো দেখাই দিওক হয় Ubuntu ইয়াত Windows i7 V Pro আচ্ছা ইয়াত কিন্তু Windows সাপোর্টেড আচ্ছা হ্যাঁ বাট এটো আহিছে Ubuntu লগত ইয়াত Windows Professional সাপোর্টেড আচ্ছা কিন্তু আমাৰ ইন্ডিয়াত কিন্তু এই Ubuntu লগত নাহে ল্যাপটপ আচ্ছা চাইছা নি Ubuntu লগত নাই এটো Ubuntu লগত এটো আপোনাৰ কোৰ পৰা এটো জাৰ্মানী প্ৰডাক্ট হ'ব জাৰ্মানী প্ৰডাক্ট ন ওকে এটো চোৱা ফুল 180 হয় ওকে बैटरी बैकअप बढ़िया कैमरा वाईफाई ब्लूटूथ ये नॉर्मल हो गल i7 V Pro प्रोसेसर फुल HD डिस्प्ले क्लैरिटी तो सोआ फोनत गम पाने নাই মই বুজা নাই কিন্তু কেনেকুৱা লাগিছে একদম আমি মই যেহেতু আপোনালোকে নিজে ভিজিট কৰি চালে আৰু ধুনিয়াকে গম পাব যে ক্যামেৰা কিমান কি দেখাব পাৰিছো হেখিনি নকও কিন্তু আপোনালোকে ভিজিট কৰিলে আৰু ধুনিয়াকে গম পাব নিজে চাই যাব পাৰিব 15.6 স্ক্ৰিন সাইজ i7 V Pro আচ্ছা কিমানত আহিব এটো কিমানত দিব 35 to 40 পাই i7 1 লাখৰ ওপৰত স্টাৰ্ট হয় হোম সিরিজ মই কমাৰ্শিয়াল দি আছো চাওক আপোনালোকে 1 লাখৰ ওপৰত অনলি হোম সিরিজ তো স্টাৰ্ট হয় কমাৰ্শিয়াল তো বাদে দিছো কিন্তু দাদা কমাৰ্শিয়াল ব্ৰেন্ড নিউ কন্ডিশনৰ ইউজ নোহোৱা ল্যাপটপ আপোনালোকক দি আছে 35 to 40 এটো হৈ গল i7 হয় সেম মডেল মই দেখাই দিছো আৰু এক পিস কন্ডিশন কেনেকুৱা i3 ওকে i3 আহি যাব 2530 ভিতৰত আচ্ছা এটা 8 জেনাৰেশন ল্যাপটপ ওকে আপুনি পাই আছে 2530 কন্ডিশন কেনেকুৱা লাগিছে একদম ব্ৰেন্ড নিউ কন্ডিশন প্ৰিমিয়াম টাচপেড তো দেখাই দিও ওচৰৰ পৰা টাচপেড তো ওচৰৰ পৰা অলপ দেখাই দিও কেনেকুৱা লাগিছে ভাল লাগিছে টপ কোৱালিটি বস্তু দেখাইছে দাদা অকনো কটো আপোনালোকে হেৰি স্কেচ নাপায় যদি পইচা যদি বহুত আছে হয় শোরুমত যাও এসি রুমত বহক আরামসে ল্যাপটপ পারচেজ করক 1 লাখ 1.5 লাখ টাকা দি হয় কিন্তু হে যদি আপনার পয়সা আপনি ক্যালকুলেশন এটা স্টুডেন্টস প্যারেন্টস আই আছে এফোর্ড কৰিব পাৰা নাই বা এফোর্ড কৰিব পাৰিব বাট ইনভেস্ট কৰিব বিচৰা নাই সিম্পল কথা লাখ 1.5 লাখ টাকা ল্যাপটপত ইনভেস্ট কৰি লাভ নাই ভাল নালাগে বাট স্টুডেন্টসৰ কাৰণে মই স্পেশালি প্যারেন্টসক কৈছো যে আপোনালোকে যেটা লৰাছলি কাৰণে ল্যাপটপ এটা লব আপুনি যদি i3 সাইটি দিয়ে এবিলা কাম নহব 2 বছৰ পিছত i3 কিন্তু লাহে লাহে মার্কেটত দাম নাইকিয়া হৈছে i5 is best but i5 এফোর্ড কৰিব নাই বা 70-80,000 পৰা স্টার্টিং আছে মার্কেটত রাইট বাট আমাৰ তাত আপুনি আহক i5 ল্যাপটপ লৈ যাওক 30 ৰ পৰা 35-40 ৰ ভিতৰত আপুনি i5 পাই যাব হেতু কন্ডিশন একদম তাকো যে মুটা তেনেকা বস্তু নহয় স্লিম আৰু লাইট আপোনালোকে পাব লাইট আৰু কমাৰ্শিয়াল বিজনেস ল্যাপটপ রাইট 24 ঘন্টা চলাব গৰম নহব ঠিক আছে আমি এটা কোনো ভেজালিং না কোনো গৰম নহয় একদম প্ৰিমিয়াম বস্তু দাদা দি আছে আপোনালোকে হে এটা কম ৰেটত আপোনালোকে কন্ডিশন ভাল পাব কিন্তু শোৰুমৰ কন্ডিশন আপোনালোকে ইয়াতে পাব আৰু কেনেকুৱা ধৰণৰ আছে আৰু কেটামান দেখাই দিছো পটককে হয় আমাৰ i5 ৰ V Pro কন্ডিশন চোৱা এটা টাচ স্ক্ৰিন হয় টাচ স্ক্ৰিনৰ না এটা গর্জিয়াস 9 জেনারেশন এটা আচ্ছা 9 জেনারেশন ল্যাপটপ কেনেকুৱা লাগিছে ল্যাপটপটো একদম প্ৰিমিয়াম একদম ধুনিয়া লাগিছে ভাল লাগিছে ৰাইট
কন্ডিশন ফুল এইচডি ডিসপ্লে 1920 পিক্সেল রেজোলিউশন আচ্ছা কোনো এইচডি ডিসপ্লে নহয় ফুল এইচডি 180 ডিগ্রি ওপেন ব্যাকলিট কিবোর্ড আছে ওকে কন্ডিশন কেনেকুৱা একদম প্রিমিয়াম কন্ডিশনত আছে ভাল লাগিছে রাইট বনিয়া এটা সেম মডেল এটো আৰু এটা আছে এটো একদম প্রিমিয়াম দাদা যেটো বিলাক দেখাইছে একদম প্রিমিয়াম ল্যাপটপ বিলাক এটা আহি গল এটো লাগিছে একদম প্রিমিয়াম ল্যাপটপ সাৰলক আপোনালোকে ব্র্যান্ড নিউ কন্ডিশনত আছে ব্র্যান্ড নিউ কন্ডিশন यस এটা আমি আৰু এটা দেখাই দিছো হয় আৰু কি আছিল এটো দেখুৱাল ন হয় এটো দেখালে একদম আপোনালোকে চাব পাৰিছে যে ইয়াত একদম লাইন বাই লাইন হৈছে আৰু এইখিনিয়ে নহয় আপোনালোকক দাদাই যিমান পিস অৰ্ডাৰ লাগে কিমান পিছে আপোনালোকক দাদাই প্ৰভাইড কৰিব পাৰিব যেনেকুৱা ল্যাপটপে লাগে আপোনালোকক হেনেকুৱা ল্যাপটপে দাদাই প্ৰভাইড কৰিব পাৰিব যেহেতু আপোনালোকক A to Z এটা ল্যাপটপ আপোনালোকক দেখাবলৈ যত্ন কৰিছো যদি ভিডিওটো দীঘল হৈছে তেও আপোনালোকক চাওক যাতে আপোনালোকে বুজি লওক কেনেকুৱা ধৰণৰ ল্যাপটপ দাদাই প্ৰভাইড কৰিব পাৰে আপোনালোকক হেখিনি দেখাবলৈ আপোনালোকক যত্ন কৰিছো এটা ল্যাপটপ আপোনালোকক দেখাই দিছো কেনেকুৱা কি দাদা এটো কমাৰ্শিয়াল ল্যাপটপ দেখাই দিছো হয় বহুতে পছন্দ নকৰে বহুত গধু হয় কিবা হয় তেনেকে বাট এটো কিন্তু আধা CSC সেন্টাৰৰ কাৰণে বেস্ট হ'ব কম দামত আহি যাব এটো i7 দি আছো i7 2025 ৰেঞ্জত আহি যাব 2025 ৰেঞ্জত দি i7v Pro হয় কমাৰ্শিয়াল 180 ডিগ্ৰী এটো ওকে হয় এটো লক হৈ গল লক আছে ন মেটাল বডি সাইড অফ এটো মেটাল বডি কেনেকুৱা কন্ডিশনৰ চাওক কন্ডিশন কেনেকুৱা ভাল লাগিছে একদম প্ৰিমিয়াম i7 দি দিছো 2530 ৰেঞ্জত তোমাৰ ভিডিও চাই যোনে আহিব বেস্ট অফাৰ মোৰ ভিডিও চাই যদি আহে এনেকুৱা ধৰণৰ i7 জেনেৰেশ্যন আপোনালোকে 25 to 30 আপোনালোকে ধুনিয়াকে পাই যাব ধুনিয়া আপোনালোকৰ ল্যাপটপৰ কালেকচন বিলাক A to Z আপোনালোকক যেহেতু দেখাইছো এইগিটা এফালেও আপোনালোকক গুটেখিনি দেখালৈ অলৰেডি এফালেও গুটেখিনি দেখালৈ আৰু এতিয়া আপোনালোকক এটাই কথা কম যে আপোনালোকে যদি লাপিহাট ভিজিট কৰিব বিচাৰে নহবা যদি জানিব বিচাৰে কেনেকুৱা ল্যাপটপ লাগে দাদাৰ লগত স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব দাদা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি ল্যাপটপ বিচাৰো বুলি বিচাৰে লাগিলে হল আপোনাক ডিলাৰশিপতে হওক বা নিজৰ ইউজ কৰিব পাৰ্সোনাল ইউজ কৰিবই হওক আপুনি প্ৰভাইড কৰিব পাৰিব অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ ডিলাৰ ৰেটটো অলপ ডিফাৰেন্ট থাকিব হয় বেছি ডিফাৰেন্স নাহে বাট আপোনালোকে যদি ডিলাৰ কোনবা চাই আছে আমাক কন্টাক্ট কৰক আমি এটা দি আছো বাট ফৰ এটো আপোনাৰ ডিসক্লোজ কৰিব নোৱাৰো কাকা দি আছো তো যদি আপোনালোকে ইন্টাৰেস্টেড আপোনালোকে যদি সেল কৰিম বুলি ভাবিছে আপোনাৰ এৰিয়াত আপুনি 5 পিস 10 পিস 20 পিস স্টার্ট কৰক বিজনেসটো ল্যাপটপৰ বিজনেস ভাল বিজনেস আপোনালোকে মানে বস্তুটো আপুনি স্টুডেন্ট সব জায়গাতে আজিকালি স্টুডেন্টস আছে কলেজ স্কুল সব আছে তাতে আপুনি ধুনিয়াকে বস্তুটো দিয়ক হয় আৰু এটা কথা কৈ থওঁ আৰু আপুনি যেহেতু কৈছে 1 ইয়াৰ আপোনালোকে গ্যাৰান্টি দিয়ে কিবা আপোনালোকে বেয়া হলে 1 ইয়াৰ ভিতৰত বছৰ ভিতৰত আপোনালোকে ইয়াত আপোনালোকে ধুনিয়াকে লৈ আহিলে হল আপোনালোকক কোনো খৰচা পাতি নোহোৱাকৈ আপোনাক ধুনিয়াকে কৰি দিব গুটেখিনি আৰু ল্যাপটপৰ লগত ডেল ললে ডেলৰ অৰিজিনাল চাৰ্জাৰ আচ্ছা কোনো যে লোকেল প্ৰডাক্ট দিম তেনেকা নহয় HP ললে HP অৰিজিনাল চাৰ্জাৰ আপোনালোকে যদি ডেল লয় ডেলৰ অৰিজিনাল চাৰ্জাৰ আৰু লগতে আপোনালোকে HP যদি লয় HP ৰ অৰিজিনাল আপোনালোকে চাৰ্জাৰ আপোনালোকে দাদাই প্ৰভাইড কৰিব কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই একদম ব্ৰেন্ড নিউ কন্ডিশনত পাব তোমাৰ ভিডিও চাই আহিলে আচ্ছা এজ এ ফ্ৰী গিফট আচ্ছা HP মাউস দিম আচ্ছা এটো ওয়্যাৰলেস নহয় খুদিব পাৰে ওয়্যাৰলেসত কি হয় DPI টো কম থাকে আপুনি ওয়্যাৰড ইউজ কৰক 1080 1000 DPI মাউস হয় HP মাউস দি আছো ৰাইট 700 MRP আছে এটো ফ্ৰী এটো আপোনালোকে মোৰ ভিডিও চাই যদি হয় আপোনালোকে এটো গিফট হিচাপে আপোনালোকে ওয়্যাৰলেস মাউস আপোনালোকে পাই যাব গিফট হিচাপে দাদা আৰু ভিডিও চাইলে আৰু এটা কি পাব এটো বেগ এটা পাব লাপিহাটৰ ওয়াটাৰপ্ৰুফ বেগ হয় ওয়াটাৰপ্ৰুফ বেগ আপোনাৰ ল্যাপটপটো লৈ যাবলৈ আপোনালোকে ওয়াটাৰপ্ৰুফ এটা বেগ আপোনালোকে লাপিহাটৰ পৰা আপোনালোকক প্ৰভাইড কৰিব গিফটটো মাউসৰ পৰা আৰম্ভ কৰি বেগৰ পৰা আৰম্ভ কৰি গিফটটো দাদাই ৰাখিছে সব আমাৰ ডিব্ৰুগড় গোলাঘাট বা হাফলং ইমান দূৰৰ পৰা আহিছে কোনো কিন্তু গিফটৰ কাৰণে আহা নাই ল্যাপটপ আমি বেছি গিফট দিব নোৱাৰিম চাব ভিডিওত আজিকালি ওলাইছে এনেকে দলিয়া দিয়ে ভিডিও গিফটৰ গিফট একদম বাৰিশ হৈ যায় কিন্তু গিফট আমাৰ ইয়াত কিন্তু ল্যাপটপ পাৰচেজ কৰিব আহিছে ৰাইট তো আমি যিমান আমি বাজেট ল্যাপটপ আৰু গিফটৰ প্ৰাইস ইহতে অলৰেডি ইনক্লুড কৰি লয় রাইট কোনো ফ্ৰীত আজিকালি কোনো কাকো একো বস্তু আপুনি ধুনিয়া কথা আমি এটা দুটা বস্তু দিছো যেটো কামত লাগিব আপোনাৰ ওয়াটাৰপ্ৰুফ বেগ আপোনাৰ হ'ব পাৰে বেগ আছে ঘৰত আৰু এটো ওয়াটাৰপ্ৰুফ বেগ হ'ব পানী সানি নুখুমাই আৰু এটো HP এটা মাউস দিছো কোনো 100 টকীয়া ফ্ৰন্টেকৰ লোকেল মাউস দিয়া নাই আপুনি HP মাউস এটা পাব বাস ইয়াতকে বেছি কিন্তু মই দিব নোৱাৰিম বাট আপুনি ল্যাপটপ আপুনি ল্যাপটপৰ কোৱালিটি প্ৰিমিয়াম যেটো কন্ডিশন হেতু পাই যাব দাদা ইয়াত দাদা ল্যাপটপত আপোনালোকে কোনো আপোনালোকে কমি মেহসুস নহয় একদম যেনেকুৱা ধৰণৰ যি লাগে আপুনি পাই যাব দাদা
মানে মোৰ তাত এই বস্তুটো পাবা যোনটো এটা ভিতৰৰ স্যাটিসফ্যাকশন এটা আহে প্ৰিমিয়াম এটা বস্তু লৈ গৈছো i3 ল্যাপটপ 40000 ৰ পৰা পোৱা যায় মাৰ্কেটত মই i5 ৰ 8th জেনাৰেশন দি আছো 40 to 45 ৰ ৰাইট টাচ স্ক্ৰীন হয় i7 সব আহি যাব এনেকুৱা কন্ডিশনত কিন্তু প্ৰিমিয়াম ল্যাপটপ লাগিলে প্লিজ ভিজিট ল্যাপিহাট তে আপোনালোকক লাষ্ট এটাই কথা কৈ থম যে আপোনালোকে যদি বিচাৰে এটা ভাল কন্ডিশনৰ এটা ধুনিয়া ল্যাপটপ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে দাদাক যোগাযোগ কৰিব পাৰিব লাপিহাট আমাৰ এড্ৰেছটো আছে নগাঁও আৰু যদি নগাঁৱৰ পৰা আহে নগাঁও মৰিগা সিন্ডিকেটত নামেহে তাৰ পৰা কেনেকৈ আহিব অলপ কৈ দিয়ক তাৰ পৰা বৰবজাৰ আহিলে হল বৰবজাৰ আহিব আপোনালোকে শৰ্মা সুইচ বুলি ক'লে আপোনালোকে বৰবজাৰ ওচৰ শৰ্মা সুইচৰ লগতে মছজিদৰ নিয়াৰেষ্ট মছজিদ হয় ঢাকাপট্টি মছজিদ বুলি ক'ব আপুনি তাতে নামি পেলাই আপুনি ডাইৰেক্ট লাইপিহাট আমাক যোগাযোগ কৰিব আমাৰ ৱাকিং ডিসটেন্স 2 মিনিটছ ৱাকিং ডিসটেন্সত আপোনালোকে দাদাক লগ পাই যাব তে আজি ভিডিওটো বহুত দীঘলীয়া নকৰো যেহেতু অলৰেডি বিঘল হৈছে সেই কাৰণে আপোনালোকক লাষ্ট এটাই কথাই কৈ থওঁ আপোনালোকে স্ক্ৰীনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰক দাদাক লগ দোকানত ভিজিট কৰক নহবা এটা ফোন কৰক যদি আপোনাক এনে ধৰণৰ ল্যাপটপ ডিলাৰশিপতে হওক বা নিজৰ পাৰ্সোনাল ইউজতে লাগে তে আজিলৈ ইমানে দাদা নমস্কাৰ ঠিক আছে নমস্কাৰ